নমস্কাৰ এনকেটিভিৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আজি আমি ৰাজ্যৰ দুগৰাকী ৰাজনৈতিক ব্যক্তিত্বক লৈ আমি কথা পাতিব ওলাইছোঁ দুজন ৰাজনৈতিক ক্ষেত্ৰৰ শক্তিশালী নেতা এজন ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিত সুপ্ৰতিষ্ঠিত তেখেত অসমৰ মুখ্যমন্ত্ৰী তেখেতৰ বিষয়ে মই ক'বলৈ বিশেষ একো নাই সকলোৱে জানে তেখেতৰ বিষয়ে আনজনে ইতিমধ্যে দিল্লীৰ ৰাজনীতিত তেওঁ ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে বৰ্তমান সময়ত এই প্ৰশ্ন সকলোৰে মনত জাগিছে যে 2026ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈ কংগ্ৰেছ সাংসদ তেওঁ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব নেকি বা কংগ্ৰেছৰ যিটো বিজেপি বিৰোধী ৰণ যিখন যুঁজ হৈ আছে সেই যুঁজত গৌৰৱ গগৈ নেতৃত্ব ল'ব নেকি কি হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ এই যুঁজখন এই সকলোবিলাক বিষয়লৈ আজি আমি কথা পাতিম আমাৰ সৈতে আছে কংগ্ৰেছ দলৰ প্ৰাক্তন সাংসদ জ্যেষ্ঠ নেতা আব্দুল খালেক দেৱজিৎ গোস্বামী ৰাজনৈতিক বিশ্লেষক আমাৰ সৈতে আছে ব্ৰজেন ডেকা লেখক ৰাজনৈতিক বিশ্লেষক আৰু আমাৰ সৈতে থাকিব ডক্টৰ প্ৰদ্যুন্ম গোস্বামী আৰু তাৰ লগতে আমাৰ সৈতে থাকিব যোৰহাটৰ পৰা ৰিণ্টু গোস্বামী অধিবক্তা বিশ্লেষক আমাৰ এতিয়া বিজেপিৰ প্ৰতিনিধি থকাৰ কথা আছিল কিন্তু অন্তিম মুহূৰ্তত আমি গম পালোঁ যে বিজেপিৰ প্ৰতিনিধিয়ে এই টক শ্ব'টোত অংশগ্ৰহণ নকৰে যি নহওক মই দুগৰাকী ব্যক্তি লৈ পেলাই কথা পাতিব খুজিছোঁ যে 26ৰ নিৰ্বাচনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব পাৰে এই দুয়োগৰাকী নেতাৰ স্থিতিয়ে মই পোনে খালেকৰ ওচৰলৈ গৈছোঁ খালেকৰ আপোনাৰ পৰা জানিব বিচাৰিম আপুনি বিশেষকৈ আপুনি দুয়োগৰাকী ব্যক্তি খুব ওচৰৰ পৰা পাইছে মই এই কথা কৈছোঁ ইতিমধ্যে কৈছোঁ যে দুইজনৰে ৰাজনৈতিক গুৰু কিন্তু এজন আছিল সেয়া হ'ল মুখ্যমন্ত্ৰী তৰুণ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক গুৰু তৰুণ গগৈ আছিল ঠিক সেইদৰে তৰুণ গগৈৰ পৰা ৰাজনীতিৰ অ আ ক খ গৌৰৱ গগৈ শিকিছিল গতিকে এই গোটেই আপুনি দুইজন নেতাৰ দুইজনৰ সৈতে আপোনাৰ ঘনিষ্ঠ সম্পৰ্ক আছে বা আছিল এই মুহূৰ্তত আপোনাক যদি হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ প্ৰসংগত ক'বলৈ দিয়া হয় আপুনি কিদৰে আৰম্ভ কৰিব কিদৰে ক'ব বিচাৰিব হিমন্ত বিশ্ব শৰ্মাক জানো মই প্ৰায় 1988 চনৰ পৰা এখন তৰ্ক প্ৰতিযোগিতাত আমি প্ৰথম অংশ লৈছিলে মুখামুখি হৈছিলোঁ তাৰপিছত ছাত্ৰ ৰাজনীতি সংবাদকৰ্মী মই তেওঁ ৰাজনীতিত সক্ৰিয় ৰাজনীতিত আহিলোঁ তেওঁৰ দলীয় সতীৰ্থ হ'লোঁ কংগ্ৰেছত দেই বিজেপিত নহয় তেখেত মন্ত্ৰী মই বিধায়ক হ'লোঁ তেখেত বিজেপিলৈ গ'ল আকৌ মন্ত্ৰী হ'ল সেই বিধানসভাতো বিধায়ক হ'লোঁ সাংসদ হিচাপেও থাকিলোঁ হিমন্ত বিশ্ব শৰ্মাক মোটামুটি মই 1988 চনৰ পৰা জানো আৰু হিমন্ত বিশ্ব আৰু গৌৰৱ গগৈৰ গুৰু যদিও আপুনি একেজন বুলি কৈছে মই সম্পূৰ্ণ একমত নহয় কাৰণ হিমন্ত বিশ্বই ৰাজহুৱা জীৱন আৰম্ভ কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে সঁচা মিছা বেলেগ কথা ব্ৰজেন ডেকা ডাঙৰীয়া আছে ক'ব পাৰিব বহুতে ক'ব খোজে যে নিষিদ্ধ সংগঠন আলফাৰ লগতো তেখেতৰ সংযোগ আছিল সঁচা মিছাটো এটা বেলেগ কথা তাৰপিছত কংগ্ৰেছত তেখেতে হিতেশ্বৰ শইকীয়াৰ হাত ধৰি আহিছিলে গতিকে আমি পোনছাতে যদি কওঁ যে হিমন্ত বিশ্ব এজনেই গুৰু মই ভাবোঁ যে সেইটো অকণমান ক'ৰবাত ৰাজ্য কিন্তু না মই নাই কিন্তু এইটো ঠিক যে তৰুণ গগৈৰ হাত ধৰিয়ে তেখেতে বিধায়কৰ পৰিস্থিতি মন্ত্ৰীৰ পৰিস্থিতি এইবোৰ লাভ কৰিছিল আৰু গৌৰৱ গগৈ ডাঙৰীয়া 2011 চনৰ আগলৈকে যদিও মুখ্যমন্ত্ৰীৰ পুত্ৰ 2011 চনৰ আগলৈকে অসমৰ মানুহে গৌৰৱ গগৈৰ বিষয়ে বিশেষকৈ জনা নাছিল আনকি মই জনা নাছিলোঁ যদিও মই কংগ্ৰেছ দলৰ বিধায়ক আছিলোঁ কংগ্ৰেছ দলৰ 10 বছৰ মোৰ হৈ গৈছিলে কিন্তু মই বিশেষ জনা নাছিলোঁ 2011 চনৰ 12 চনৰ প্ৰথম অৰ্ধত গৌৰৱ গগৈ এটা গ্ল'বেল ইউথ ফৰাম সংগঠন কৰিছিল আৰু সেই সংগঠনৰ বেনাৰত জোচেফ ষ্টিগলিছ নবেল জয়ী অৰ্থনীতিবিদ তেখেতক মাতি আনিছিল অসমলৈ অৰ্থনীতিৰ বিষয়ত আলোচনাৰ কাৰণে আৰু সেই সময়ত মই মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিবৰ দায়িত্বত আছিল আৰু তেতিয়াই মই গৌৰৱ গগৈৰ লগত সংযোগ হৈছিল আচ্ছা আৰু গৌৰৱ গগৈ নিশ্চিতভাৱে যিহেতু আগতে কোনো ৰাজনৈতিক দলত নাছিলে বা ৰাজনীতিৰ পথাৰত নাছিলে গতিকে ক'ব পাৰি মোটামুটি 2011 চনৰ নিৰ্বাচনতে কিন্তু 2011 চনৰ নিৰ্বাচনত কেইবাটাও সমষ্টিত তেওঁ প্ৰচাৰ কৰিছিল আমি পিছত গম পাইছোঁ চামগুৰিত কৰিছিলে জালুকবাৰীতো সোমাইছিলে 11 চনত কুচকাৱাজটো আৰম্ভ কৰিছিলে
হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা গ্ৰহণ অসমৰ ভিতৰতে মেধাৱী হ'লেও অসমৰ ভিতৰতে গৌৰৱৰ শিক্ষা গ্ৰহণ দিল্লীত বা বাহিৰত তাতো এটা পাৰ্থক্য আছে হিমন্ত বিশ্ব শৰ্মা পথাৰখন যিখন পথাৰ সেইখন যিমান জানে গৌৰৱৰ পথাৰখন বেলেগ আছিল দিল্লী আৰু বিদেশ একজেক্টলি আচ্ছা গতিকে অকণমান পাৰ্থক্য আছে কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াক যিটো ভাবিছিল প্ৰথমাৰ্ধত মানুহে ঠাট্টা বিদ্ৰুপ ধেমালিৰ অন্ত নাছিল অসমীয়াৰ প্ৰথমাৰ্ধত ভালকৈ ক'ব পৰা নাছিল কিন্তু এই কথা মানুহে পাহৰি গৈছিল যে নবীন পাটনায়ক সৌহিদিনাখন যিজন প্ৰাক্তন হ'ল তেওঁ আৰম্ভণিত উৰিয়া জনা নাছিল কিন্তু তেওঁ কিন্তু দুটা দশকতকৈ বেছি উৰিষ্যা শাসন কৰিলে উমৰ আব্দুল্লা কাশ্মীৰী প্ৰথম অৱস্থাত ক'ব পৰা নাছিল কিন্তু কাশ্মীৰত তেওঁ ৰাজনীতি কৰি আছে মুখ্যমন্ত্ৰীও হৈছে অসমৰ বিশ্লেষকসকলেই হওক বা আন আনসকলেই হওক সমালোচকৰ কথা বাদ দিলে প্ৰথম অৱস্থাত সেই কথা বুজিব পৰা নাছিল বহুতে ভাবিছিল যে গৌৰৱ গগৈ অকল পিতৃ পৰিচয়ৰে সংসদত প্ৰৱেশ কৰিছিল কিন্তু বিগত বছৰকেইটাত আৰু যিদৰে মই হিমন্ত বিশ্ব মন্ত্ৰী থাকোঁতে মই বিধায়ক আছিলোঁ দুবাৰকৈ একেদৰে মই গৌৰৱ গগৈৰ লগত 5 বছৰ লোকসভাতো আছোঁ গতিকে এই যিটো 10 বছৰ বিগত 10 বছৰ বা 14 বছৰ গৌৰৱ গগৈয়ে এজন নিজক সংবেদনশীল এগৰাকী সৎ নিষ্ঠাবান নেতা হিচাপে প্ৰতিপন্ন কৰিছে তাৰ বিপৰীতে আপুনি যদি হিমন্ত বিশ্ব শৰ্মাক চায় হিমন্ত বিশ্ব শৰ্মাক যদি আপুনি বিশ্লেষণ কৰে হিমন্ত বিশ্ব এগৰাকী লুটিবাগৰ মাৰা ক্ষমতাৰ কাৰণে যিকোনো কাম কৰিব পৰা আদৰ্শৰ প্ৰতি কোনো দায়বদ্ধতা নথকা মই হিমন্ত বিশ্ব শৰ্মাৰ কোনো গুণ নাই সেই কথা নকওঁ কিন্তু হিমন্ত বিশ্ব বুলি ক'লেই মানুহৰ মন মগজুত যিবোৰ কথা আহে যে যি ক্ষমতাৰ কাৰণে যিকোনো পৰ্যায়ত যাব পৰা ক্ষমতাৰ কাৰণে দল সলাব পৰা নেতা সলাব পৰা বা দুৰ্নীতিৰ ক্ষেত্ৰতো আহে কথাবিলাক কিন্তু নেতিবাচক কথাবিলাক হিমন্তৰ ক্ষেত্ৰত বেছি আহে কিন্তু গৌৰৱ গগৈ বুলি ক'লে এটা আশাৰ বতৰা গৌৰৱ গগৈ বুলি ক'লেই এটা ইতিবাচক বতৰা গতিকে দুইজনৰ মাজত মই এইখিনি পাৰ্থক্য দেখা পাওঁ ঠিক আছে আপুনি সুন্দৰভাৱে আৰু বয়সত নাই মই আৰু অকণমান কৰিছোঁ বয়সত হিমন্ত বিশ্ব শৰ্মা মোতকৈ অকণমান ডাঙৰ জ্যেষ্ঠ গৌৰৱ মোতকৈ অনুজ কিন্তু দেখিছোঁ দুইজনৰে কিন্তু শিকাৰ প্ৰতি আগ্ৰহ আছে সেইটো কিন্তু মই হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীত শিবিৰত থাকিলেও হিমন্ত বিশ্ব ৰাজনীতিক মই সমৰ্থন নকৰিলেও এই কথাটো মই স্বীকাৰ কৰিম যে শিকাৰ আগ্ৰহ দুইজনৰে আছে সেইটোত কিন্তু এটা মিল আছে সাদৃশ্য আৰু এটা কথা মই কৈছোঁ যে আব্দুল খালেকে খুব ধুনীয়াকৈ ব্যাখ্যা কৰিছে আজি আচলতে খালেকে যিখিনি কথা ক'লে তাৰ যদি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কিছুমান কথা কৈছে সেই বিষয়ত আচলতে কাউণ্টাৰ দিবলৈ বিজেপিৰ প্ৰতিনিধিজন যদি ইয়াত থাকিলেহেঁতেন নিখনে সুবিধা হ'লহেঁতেন কিন্তু বিজেপিয়ে মূৰকত গৈ তেওঁলোকে আজিৰ এই আলোচনাত তেওঁলোকে অংশগ্ৰহণ নকৰিলে আৰু কৰা হ'লে হয়তো এইবিলাক অভিযোগৰ বিষয়ে তেওঁলোকে প্ৰত্যুত্তৰ দিবলৈ পাৰিলে যি নহওক মই ব্ৰজেন ডেকাৰ ওচৰলৈ আহিছোঁ আমি হিমন্ত বিশ্ব মোৰ এতিয়াও মনত পৰে যে মই একেবাৰে হাফ পেণ্ট পিন্ধা বয়সৰ পৰা তাক দেখিবলৈ পাইছোঁ অসমৰ ৰাজনীতিত বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলনৰ কালত গুৱাহাটীৰ জজ খেলপথাৰত তেওঁ তেতিয়াৰ আছুৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত সাধাৰণ সম্পাদক ভৃগু কুমাৰ ফুকনহঁতৰ সৈতে জজ খেলপথাৰত উদাত্ত ভাষণ দিয়া দেখিছিলোঁ সম্ভৱ তেওঁ তেতিয়া ক্লাছ 5-6ত আছিলে আৰু ব্ৰজেনেও তেওঁৰ উত্থান নিখনে দেখিছে মই ব্ৰজেনৰ পৰা জানিব বিচাৰিম হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ আমি এই কথা কৈ আছোঁ যে 2026ত অসমৰ ৰাজনীতি হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ হৈ পৰিব নেকি গতিকে আপুনি প্ৰথমতে আপুনি কিদৰে বিশ্লেষণ আগবঢ়াব কি ক'ব বিচাৰিব দুজন সামাজিক ব্যক্তি হিচাপে আলোচনা কৰিবলৈ ভাল পাম ব্যক্তিগত জীৱনলৈ যাবলৈ মই বৰ এটা পচন্দ নকৰোঁ দুইজনৰ মাজত খালেকে কোৱাৰ নিচিনাকৈ সাদৃশ্যতকৈ বৈসাদৃশ্যই বেছি আছে প্ৰণয় নিশ্চয় মনত আছে যেতিয়া তৰুণ গগৈৰ বিৰুদ্ধে হ'ব তেওঁৰ তৃতীয়বাৰ যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈছিল যেতিয়া তেওঁৰ বিৰুদ্ধে বিসম্বাদ এটা খুব তুংগত উঠিছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছিল যে মোৰ গাত ব্লু ব্লাড নাই মানে ৰাজবংশ ব্লু ব্লাড নাই কাৰণেই মই মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলোঁ হিমন্ত বিশ্ব শৰ্মাই অলপ আক্ষেপ কৰি কৈছিলে এই কথাটো আৰু কিছু পৰিমাণে হয়ও হিমন্ত বিশ্ব শৰ্মা এখন সাধাৰণ মধ্যবিত্ত ঘৰৰ পৰা আহিছে গুৱাহাটীৰ গান্ধী বস্তিৰ কিছু আমি এসময়ত ছাত্ৰ সন্থা কৰাৰ সময়ত
ব্যক্তিগত সান্নিধ্য আছিলে, সেইটো এটা বেলেগ বিষয়। কিন্তু হিমন্ত বিশ্ব শৰ্মাক যিটো ইংৰাজীত ক'ব পাৰি বৰ্ণ পলিটিচিয়ান, মানে জন্মতেই যেন তেওঁ এই ৰাজনীতি পেচাটোৰ কাৰণেই যেন তেওঁক জন্ম দিছিল, তেওঁৰ গাঁৱত যেন সেই ৰাজনীতিৰ জিনটো যেন আছে। তেওঁ মই এতিয়া যেনেকৈ 24/7 মানে বছৰৰ 365 দিন, সপ্তাহৰ 7 দিন, মাহৰ 30 দিন তেওঁ ৰাজনীতি কৰে, দিনটোৰ কিজানি 24 ঘণ্টাই কৰে, সেইটো বছৰৰ পিছত বছৰ, বছৰৰ পিছত বছৰ কৰি আহিছে। এইটো বৰ এটা সহজ কথা নহয় কিজানি। মানে বেলেগ পলিটিচিয়ানক আমি দেখোঁ, আমি তৰুণ গগৈ নিজেই দেখিছিলোঁ যে 5টা বজাত অফিচ বন্ধ কৰি তেওঁ ঘৰলৈ গুচি যায়, কইনাঘাটৰ পাহাৰত উঠে। হিমন্তৰ ৰাজনীতি সেনেকুৱা নহয়। আৰু যদি আমি নৈতিক আলোচনা নকৰোঁ, নৈতিক দৃষ্টিভংগীৰে যদি আলোচনা নকৰোঁ, তেনেহ'লে হিমন্তই যিটো পাবলৈ চেষ্টা কৰিছে বা যিটো পাবলৈ আকাংক্ষা কৰিছে, সেইটো পোৱাৰ কাৰণে যিখিনি কৰিব লাগে কৰিছে আৰু পাবলৈ সক্ষম হৈছে। আজিৰ তাৰিখত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনত বহিছে। মই বৰ্তমান এটা সৰু কথা এটাত এড কৰি দিওঁ খালি, যে হিমন্ত বিশ্ব শৰ্মাই শৈশৱৰ পৰাই এটা হয়তো সপোন আছিল যে মুখ্যমন্ত্ৰী হ'ম। আৰু মোৰ এটা কথা মনত পৰে, মই তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ এটা ইণ্টাৰভিউ কৰিছিলোঁ। তেখেতে কৈছিল যে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰিণিকী শৰ্মা ভূঞাৰ পিতৃ মাতৃক সাক্ষাৎ কৰিছিলে, সেই সময়ত তেওঁ কৈছিল যে সুধিছিলে তুমি কি কৰা? তেতিয়া ৰিণিকীয়ে কৈছিল যে ৰিণিকীৰ তেতিয়া মানে সম্ভাৱ্য স্বামী হিমন্তই কৈছিলে মই অসমৰ মুখ্যমন্ত্ৰী হ'ম। তেতিয়াই তেওঁ সেই দৃঢ়তা প্ৰকাশ কৰিছে বিয়াৰ পূৰ্বৰে পৰা। গতিকে সেই তেওঁ সপোন দেখি সেই সপোন খেদি আজি এই পৰ্যায়ত উপনীত হৈছে। হয়, গতিকে হিমন্তই যিটো কৰিম বুলি ভাবে সেইটো কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে আৰু সেইটো পাবলৈ চেষ্টা কৰে। মই ইয়াত খালেকে নৈতিক দৃষ্টিভংগীৰে হয়তো সেইটো ভাল বা বেয়া বুলি বিভিন্ন ধৰণে ক'ব। বৰ্তমান ৰাজনীতিত সেই বস্তুটো কিমান বাকী আছে, নৈতিকতা, আদৰ্শ, স্থিতি, সেইটো মোৰ সম্পূৰ্ণ সন্দেহ আছে কোনে কিমান কৰে। কংগ্ৰেছ দলেৰো মানে যিটো ইতিহাস সেইটো নৈতিকতাৰ ক্ষেত্ৰত বৰ এটা সুন্দৰ নহয়। দ্বিতীয়তে গৌৰৱ গগৈক ব্যক্তিগতভাৱে মই একেবাৰেই নাজানো, তেওঁক ৰাজহুৱাভাৱে মই যিখিনি দেখিছোঁ সেইখিনি তেওঁৰ বিষয়ে জানো। ক'ব লাগিব যে তেওঁ খালেকে কোৱাৰ নিচিনাকৈ নিজকে যিটো ইম্প্ৰুভ কৰা বুলি কয়, উন্নত কৰাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট সফল হৈছে। অসমীয়া ভাষা কওঁতেও তেওঁৰ সমস্যা হৈছিলে, মই দেখিছোঁ যে এতিয়া লাহে 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 তেওঁ যথেষ্ট আগবাঢ়িছে। কিন্তু লগতে প্ৰণয় যে যদি তেওঁ তৰুণ গগৈৰ ল'ৰা নহ'লহেঁতেন, যদি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এজন সাধাৰণ এটা মধ্যবিত্ত পৰিয়ালৰ এজন চাকৰিয়ালৰ ল'ৰা হ'লহেঁতেন, আজি গৌৰৱ গগৈ হ'লহেঁতেন নে? 100% নহ'লহেঁতেন। তৰুণ গগৈৰ লিগেচিটো, তৰুণ গগৈৰ ঐতিহ্যটো, তৰুণ গগৈৰ পৰম্পৰাটোৱেই তেওঁ আগুৱাই লৈ গৈছে। আৰু আজি যদি গৌৰৱ গগৈ হৈছে, এতিয়ালৈ তাত তৰুণ গগৈৰ এটা গুৰুত্বপূৰ্ণ অৱদান আছে। তৰুণ গগৈক বাদ দি গৌৰৱ গগৈ হ'ব নোৱাৰে। দ্বিতীয়তে আমি দেখিলোঁ যে গৌৰৱ গগৈক এইবাৰ যোৰহাট সমষ্টিত মানুহে ভোট দিছে। আমি ইয়াত তোমাৰ লগত টক শ্ব' কৰোঁতে কেতিয়াও এই কথাটো ভবা হোৱা নাছিলে যে 1.5 লাখ ভোটত গৌৰৱ গগৈ জয় হ'ব, কেতিয়াও ভবা হোৱা নাছিলে। সেইটো কোনোবাই খুব টানি মানি 20,000 মানত আমি জিকিম বা 20,000 মানত আমি হাৰিম ধৰণৰ অংক এটা হৈ আছিলে। 1.5 লাখ ভোট, তাৰমানে সাধাৰণ মানুহে গৌৰৱ গগৈক যিটো সমৰ্থন দিছে সিমান সমৰ্থন দিব বুলি না কংগ্ৰেছে ভাবিব পাৰিছিল না বিজেপিয়ে ভাবিব পাৰিছিল। অৰ্থাৎ সাধাৰণ মানুহৰ লগত এই ল'ৰাজনে, এই ডেকাজনে কোনোবাখিনিত কানেক্ট এটা কৰিব পাৰিছে। লগতে এইটো মোৰ লাগে যে উজনিৰ মানুহৰ সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আঁতৰাই দিয়াৰ পিছত যি এটা ভিতৰত হয়তো অলপমান বেয়া পোৱা এটা আছিলে, সেইটো কিজানি যোৰহাট সমষ্টিৰ ৰাইজে প্ৰকাশ কৰি দিছে। মানুহে সুধিব পাৰে যদি যোৰহাটৰ প্ৰকাশ কৰিলে তেনেহ'লে ডিব্ৰুগড়ত দেখোন প্ৰকাশ নকৰিলে। মই ক'ম যে নহয়, ডিব্ৰুগড়তো স্বয়ং সোণোৱালেই য'ত কেণ্ডিডেট আছিলে। ডিব্ৰুগড়ত যদি সৰ্বানন্দ সোণোৱাল নহয় অন্য এজন কেণ্ডিডেট হ'ল হয়, মই ভাবোঁ যে ডিব্ৰুগড়ৰ ৰাইজেও সেই ক্ষোভটো কিজানি এইবাৰ প্ৰকাশ কৰি দিলে হয়। সেইটো এটা হাইপথেটিকেল কথা। কিন্তু যোৰহাটৰ মানুহত উজনিৰ বিভিন্ন মানুহৰ ক্ষেত্ৰত মই এইটো দেখিছোঁ, তেওঁলোকে কোনোবাখিনিত সৰ্বানন্দ সোণোৱালক এই ধৰণে মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাই দিয়াটো ভিতৰৰ পৰা মানি ল'ব পৰা নাছিল। আৰু সেইটোক যেন তেওঁলোকে এইবাৰ গৌৰৱ গগৈৰ জৰিয়তে কৰিলে। গতিকে ইয়াৰ লগতে অকল দল আৰু ব্যক্তিৰ লগতে এই জনগোষ্ঠীয় কথাবিলাকো উজনি নামনি, আহোম, মৰাণ মটক, ব্ৰাহ্মণ আৰু আৰ্য অনাৰ্য এইবিলাক কথাও কিছু পৰিমাণে কিজানি সাঙুৰ খাই আছে। ঠিক আছে, মই যিটো যোৰহাটৰ প্ৰসংগ আহিছে, মই যোৰহাটত আমাৰ উপস্থিত আছে ৰিণ্টু গোস্বামী, অধিবক্তা বিশ্লেষক ৰিণ্টুৰ ওচৰলৈ গৈছোঁ। ৰিণ্টু গোস্বামী,
ইতিমধ্যে আমি দেখিবলৈ পালোঁ যে যোৰহাটত গৌৰৱ গগৈৰ যিটো উত্থান হ'লে এই উত্থানে অসমৰ ৰাজনীতিত এটা নতুন ধাৰাৰ হয়তো সৃষ্টি কৰিলে অসমৰ ৰাজনীতিৰ ধাৰাই সলনি কৰি পেলালে পূৰ্বৰে পৰা উজনিৰ ৪২টা সমষ্টিত যি ধৰণৰ ৰাইজে ভোট দিয়ে সেইটো লৈ পেলাই অসমৰ ৰাজনীতি নিয়ন্ত্ৰিত হৈ আছে মই কথা মই উল্লেখ কৰিব খুজিছোঁ যে উজনিৰ ৪২টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে ২০০১ত ৩০টা ২০০৬ত ২৫টা ২০১১ত ৩৬টা সমষ্টিত কংগ্ৰেছে দখল কৰিছিল তাৰ বিপৰীতে ২০১৬ত কংগ্ৰেছৰ আসনৰ সংখ্যা ৭টাত নামি গৈছিল ২০২১ত ৫টালৈ হ্ৰাস পাইছিলে কিন্তু এই তাৰ বিপৰীতে বিজেপিয়ে ২টা 4টা 2টা আৰু ২০১৬ত ২৬টা আৰু ২০২১ত ৩০টা সমষ্টি পাইছিল অৰ্থাৎ বিজেপিৰ তাত উত্থান হৈছিল আৰু তেতিয়ালৈ তেওঁলোকে অসমৰ ক্ষমতা নিজৰ দখল নিবলৈ সক্ষম হৈছিলে এইবাৰ যিটো নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল এই নিৰ্বাচনত যোৰহাটবাসীয়ে এটা বেলেগ ধৰণৰ ধাৰাৰ সৃষ্টি কৰিলে এই যিটো উত্থান এই উত্থানে আমি যিটো দেখিবলৈ পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিত এক প্ৰকাৰ অশ্বমেধৰ ঘোঁৰা চলাই গৈছে এই অশ্বমেধৰ ঘোঁৰা ক'ৰবাত ২০১৬ত ২০২৬ত গৌৰৱ গগৈয়ে অশ্বমেধৰ ঘোঁৰা ৰখাবলৈ সক্ষম হ'ব নেকি এনেকুৱা এটা ধাৰণা কোনোবাই কৰিব বিচাৰে আপুনি কি বুলি ক'ব আপুনি যোৰহাটৰ ৰাজনীতি আপুনি নাৰী নক্ষত আপুনি ভালকৈ জানে মই ভাবোঁ অসমৰ ৰাজনীতিত যোৰহাটৰ এটা বিশেষ ভূমিকা আছে আপুনি যদি অসমৰ ৰাজনৈতিক ইতিহাস চাই তেনেহ'লে যোৰহাটত দেৱেশ্বৰ শৰ্মা এসময়ত অসমৰ শিক্ষামন্ত্ৰী বিত্তমন্ত্ৰী তেওঁ মুখ্যমন্ত্ৰী হ'বলৈ ওলাইছিলে মাত্ৰ 2টা নে 1টা ভোটৰ ব্যৱধানত তেখেত পৰাজিত হৈছিলে কংগ্ৰেছৰ 1960 চনত ঠিক তেনেকৈ যোৰহাটতে প্ৰথম আৰম্ভ হৈছিলে এটা আন্দোলন উজনি অসম ৰাজ্য পৰিষদ 1967 চনত উজনি অসমক এখন পৃথক ৰাজ্য কৰাৰ পোষকতা কৰি সেই সময়তেই যোৰহাটৰ কেইবাগৰাকীও অধিবক্তাই এটা আন্দোলন আৰম্ভ কৰিছিলে সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই যি পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰী হৈছিলে কংগ্ৰেছৰ পৰা প্ৰয়াত নবীন চন্দ্ৰ বুঢ়াগোহাঁই তেখেত ৰাজ্যসভাৰ সাংসদ আছিলে আৰু এই ধাৰাটোত এটা অসন্তুষ্টি কথা প্ৰকাশ পাইছিলে কিন্তু ব্ৰিটিছে যেতিয়া ইয়াৰ ঐতিহাসিক কাৰণ আছে 1826 চনত যেতিয়া ব্ৰিটিছে অসমখন লৈ লৈছিলে বা ভাৰতবৰ্ষ লৈছিলে সেই সময়ত আহোম ৰাজত্বক বা আহোমসকলক যথেষ্ট তেওঁলোকৰ ওপৰত অত্যাচাৰ হৈছিলে গ্ৰাম্য অঞ্চললৈ তেওঁলোক গুচি যাব লগা হৈছিলে গতিকে সংগঠিতভাৱে অসমৰ যিসকল ভূমিপুত্ৰ আছে সেইসকলে নিজৰ আত্মপ্ৰতিষ্ঠাৰ কাৰণে সদায় সংগ্ৰাম কৰি আহিছে আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত উজনি অসমৰ মানুহৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে এই কাৰণে গুৰুত্বপূৰ্ণ ভূমিকা আছে আপুনি চাব যে বোকাঘাটৰ পৰা শদিয়ালৈকে যদি অসমখন ৰক্ষা কৰি আছে তেনেহ'লে আমাৰ মিচিং দেউৰী এই সম্প্ৰদায়ৰ মানুহখিনি আমি এটা আশা কৰিছিলোঁ আৰু বিশেষকৈ উজনি অসমৰ জনসাধাৰণে আশা কৰিছে আৰু গেটছ চাহেবেও নিজৰ বুৰঞ্জীত এই কথা লিখি থৈ গৈছে যদি অসম বুলি কিবা কথা থাকেগে সেয়া পুৰণা অবিভক্ত শিৱসাগৰ জিলা থাকিব গতিকে আমাৰ উজনি অসমৰ মানুহৰ স্বাভিমান বা উজনি অসমৰ মানুহৰ যি অধিকাৰ এই অধিকাৰসমূহৰ ক্ষেত্ৰত বহুদিন ধৰি আমি বঞ্চনাৰ সন্মুখীন হৈছিলোঁ তাৰ বাবে কংগ্ৰেছৰ পৰা উজনি অসমৰ ভোটাৰ আঁতৰি আহিছিলে কিন্তু পৰৱৰ্তী সময়ত বিজেপিয়ে যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি তেওঁলোকে লাহে লাহে সেই প্ৰতিশ্ৰুতিৰ পৰা তেওঁলোক আঁতৰি গ'ল আৰু ইয়াত আমাৰ যিবিলাক স্থানীয় নেতা আছিলে বিগত বিশেষকৈ লোকসভা নিৰ্বাচনটোত সেই স্থানীয় নেতাসকলক গুৰুত্ব নিদি বিজেপিয়ে এনেধৰণৰ কিছু নেতাক যোৰহাটলৈ পঠিয়ালে আৰু যাৰ কথা বতৰাত যোৰহাটৰ যোৰহতীয়া মানুহ খুব এটা তেওঁলোকে খুব বেয়া পালে আৰু বেয়া পোৱাৰ কাৰণে নিৰ্বাচনত এই ৰিজাল্টটো হ'ল একে সময়তে তৰুণ গগৈদেৱৰ যিটো তেওঁৰ প্ৰভাৱ বা প্ৰয়াত তৰুণ গগৈদেৱৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ যি আচৰণ সেই আচৰণক মানুহে সদায় সন্মান জনাই আহিছে আপুনি বিগত নিৰ্বাচনতো যদি চাই তপন গগৈ যিটো প্ৰথম নিৰ্বাচন সেই নিৰ্বাচনতো তেওঁ কিন্তু ৮৫,০০০ ভোটতহে জিকিছে বিজয় কৃষ্ণ সন্দিকৰ বিৰুদ্ধে কামাখ্যা প্ৰসাদ তাছা যেতিয়া জিকিছিলে সেই ব্যৱধানো কিন্তু ১,৪০,০০০ ভোটহে আছিলে গতিকে এইটো নহয় যে ইয়াত সাংঘাতিক কংগ্ৰেছৰ ভেটি নাছিলে কংগ্ৰেছৰ ভেটি আছিলে আৰু সেই কংগ্ৰেছৰ ভেটি এক্সেলাৰেট এই কাৰণে হ'ল বা বৃদ্ধি হ'ল এই কাৰণেই মই ভাবোঁ
যে গৌৰৱ গগৈৰ যি সাংসদ যি কানেকশ্যন তেওঁ ডিজিটেল মাধ্যমৰ জৰিয়তে কৰিলে, আনকি আমি আচৰিত হৈছিলোঁ যিবিলাক ৰাজ্যৰ টিভি চেনেল আছিলে তাতো গৌৰৱ গগৈ সাক্ষাৎকাৰ ওলোৱা নাছিলে, আৰু সেই সময়ত গৌৰৱ গগৈয়ে খুব এটা সূক্ষ্মভাৱে এটা কাম কৰিছিলে, যিবিলাক সৰু সৰু পডকাষ্টেই হওক বা অন্য চেনেলেই হওক, যিবিলাক সৰু সৰু চেনেল আছিলে যে ফেচবুকৰ মাধ্যমেৰে যাৰ নিউজ প্ৰচাৰ হয়, সেই মাধ্যমবিলাকক গৌৰৱ গগৈয়ে বাছি লৈছিলে আৰু মানুহৰ লগত কানেক্ট কৰিবলৈ চেষ্টা কৰিছিলে। গোস্বামী ডাঙৰীয়া খুব ডিটেইলছত নাযাওঁ। মোৰ প্ৰশ্নটো এইটো যে এই যিটো আমি কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনীতিত যিটো অশ্বমেধৰ ঘোঁৰা বৰ্তমান চলাই ৰাখিছে, এই অশ্বমেধৰ ঘোঁৰা 2026-ত ক'ৰবাত আপুনি ভাবে নেকি যে গৌৰৱ গগৈ তেওঁক প্ৰতিহত কৰিব পাৰিব? আপোনাৰ কি ধাৰণা পোনপটীয়াভাৱে? মই ভাবোঁ যে গৌৰৱ গগৈ প্ৰেজেন্স আৰু গৌৰৱ গগৈ যিটো বলিষ্ঠ নেতৃত্ব আৰু তেওঁৰ নিকা যিটো চৰিত্ৰ, এই চৰিত্ৰটোৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত বিজেপি কিন্তু থমকি ৰ'বলগীয়া হ'ব পাৰে। এই ধৰণৰ এটা মনোভাৱ, মানুহৰ মানসিকতা বা মনস্তত্ব ভোটাৰৰ মাজত গঢ় লৈ উঠিছে। কিন্তু একে সময়তে মই এইটো কথাও ক'ম, আৰু বিজেপিয়ে যিবিলাক কাম কৰিছে, বিশেষকৈ যোৰহাটতে মই আপোনাক কৈছোঁ, তাত ৰাইজৰ কোনো সহযোগিতা নাই। ইয়াত কি হৈ আছে জনসাধাৰণে একো গম নাপায়, স্থানীয় আপোনাৰ ওচৰলৈ আকৌবাৰ আহিম মই এই বিষয়ে সবিশেষ জানিবৰ কাৰণে। মই ডক্টৰ পদ্ম গোস্বামী আছে, কি ক'ব যে আমি কৈ আছোঁ যে অসমৰ ৰাজনীতি বৰ্তমান এই দুগৰাকী ৰাজনীতিবিদে ভৱিষ্যতৰ ৰাজনীতি তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নেকি? এফালে আমি দেখিছোঁ যে এইফালে এইটো ক'ব নালাগে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অপ্ৰতিৰোধ হৈ আছে বৰ্তমান অসমৰ ৰাজনীতিত। তাৰ বিপৰীতে গৌৰৱ গগৈ, এতিয়াও গৌৰৱ গগৈৰ ওপৰত কংগ্ৰেছে নেতৃত্বভাৰ দিয়া নাই বুলি আপুনি নেতৃত্ব লওক। কিন্তু এনেকুৱা ধাৰণা হৈছে যে 2026-ত বিজেপিক প্ৰতিহত কৰিবলৈ হ'লে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰতিহত কৰিবলৈ হ'লে কংগ্ৰেছে গৌৰৱ গগৈৰ নেতৃত্বত জনকৌশল ৰচনা কৰিব লাগিব। আপোনাৰ কি ধাৰণা? ধন্যবাদ প্ৰণদা। বিষয়টো যদিও দুইজন বিখ্যাত বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা, যাৰ এটা ৰাজনৈতিক কেৰিয়াৰ আজি বিগত 25-30 বছৰ আমি অসমৰ ৰাইজে দেখি আহিছে, আৰু গৌৰৱ গগৈ ডাঙৰীয়া তেখেতেও আজি কিছুদিনৰ পৰা অন্ততঃ লাষ্ট 5-7 বছৰৰ পৰা তেখেতৰ এটা ৰাজনৈতিক উত্থান ঘটিছে। কিন্তু শেহতীয়াকৈ এইবাৰ 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনত বিশেষকৈ গৌৰৱ গগৈৰ বিষয়টোৱে এটা বিশেষ চৰ্চা লাভ কৰিছে। ইয়াৰ অন্যতম এটা মূল কাৰণ হৈছিল যে 2024 নিৰ্বাচনৰ ঠিক এবছৰ-ডেৰ বছৰ আগতে মণিপুৰত যিটো ঘটনা ঘটিছিল, মণিপুৰৰ ঘটনাটোৰ সন্দৰ্ভত গৌৰৱ গগৈ ডাঙৰীয়াই বলিষ্ঠ কণ্ঠৰে লোকসভাত তেওঁৰ বক্তব্য ৰাখিছিল সমগ্ৰ নৰ্থ ইষ্টক লৈ, আৰু সেই বক্তব্যখিনিৰ পৰাই গৌৰৱ গগৈ ডাঙৰীয়া সমগ্ৰ দেশবাসী বা সমগ্ৰ নৰ্থ ইষ্টৰ ৰাইজৰ, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ তেখেতৰ ওপৰত দৃষ্টি নিবদ্ধ হৈছিল। এতিয়া প্ৰথম কথা হ'ল, আপুনি যদি দুইজন ব্যক্তিৰ মাজত এটা কম্পেৰেটিভ ষ্টেটমেণ্ট বা এটা কম্পেৰিজন আনিবলৈ দিয়ে, মোৰ দৃষ্টিত কিন্তু আজিৰ তাৰিখত গৌৰৱ গগৈ ডাঙৰীয়া বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই দুগৰাকী ব্যক্তি কিন্তু তুলনামূলকভাৱে তেওঁলোকৰ মাজত তুলনা কৰিব পৰা এটা পৰিস্থিতি আহি পৰা নাই। ইয়াত কেইবাটাও কাৰণ আছে। প্ৰথম কাৰণটো হৈছে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী, তেখেতক যদি আজি আমি কম্পেয়াৰ কৰোঁ, তেখেতক আমি তুলনামূলকভাৱে যদি আমি চাওঁ, তেখেতক কম্পেয়াৰজন বিগত সময়ৰ মুখ্যমন্ত্ৰীৰ লগত হ'ব পাৰে, হয়তো হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ লগত হ'ব পাৰে, মাননীয় তৰুণ গগৈ ডাঙৰীয়াৰ লগত হ'ব পাৰে। কিয়নো গৌৰৱ গগৈ ডাঙৰীয়াই আজিৰ তাৰিখলৈকে তেখেতে ৰুলিং পাৰ্টিত নাই। গতিকে আজিৰ তাৰিখত আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ সমগ্ৰ গোটেই দৃষ্টিটো নিবদ্ধ কৰিছোঁ, তেখেতক আমি জুখিছোঁ একমাত্ৰ তেখেতৰ পাৰ্লিয়ামেণ্টৰ স্পীচকেইটাৰ ওপৰত ভিত্তি কৰি। পাৰ্লিয়ামেণ্টত তেখেতে যিকেইটা বক্তব্য দিছে, সেই বক্তব্যকেইটাৰ ওপৰত ভিত্তি কৰি সমগ্ৰ নৰ্থ ইষ্টে গৌৰৱ গগৈ ডাঙৰীয়াক তুলনা কৰিছে। কিন্তু একে সময়তে যদি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগৰ ক্ষেত্ৰত আমি তুলনা কৰিবলগীয়া হয়, আমি SDG ৰিপৰ্ট চাম, আমি অন্যান্য উন্নয়নমূলক কামবিলাক চাম, আমি পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰীসকলে কেনেকুৱা ধৰণৰ কাম কৰিছিল, বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেকুৱা ধৰণৰ কাম কৰিছিল, সেইবিলাক বিষয়ৰ ওপৰত তুলনাটো কম্পেৰেটিভলি আমি তুলনা কৰিম। গতিকে তুলনাটো দুইজন ব্যক্তিৰ ক্ষেত্ৰত আজিৰ তাৰিখত নহয় বুলি আমি সেই ধৰণে এটা বিচাৰ কৰা নাই। মই আহি আছোঁ সেইটো বিষয়লৈ। গতিকে দুজন ব্যক্তিৰ ক্ষেত্ৰত তুলনাটো আজিৰ তাৰিখত নহয়। এতিয়া প্ৰসংগটো হৈছে ৰাজনৈতিক দৃষ্টিকোণৰ ফালৰ পৰা। ৰাজনৈতিক দৃষ্টিকোণৰ ফালৰ পৰা বিগত সময়ত গৌৰৱ গগৈ ডাঙৰীয়াই বিশেষকৈ যোৰহাট লোকসভা সমষ্টিটো এটা বৰ ক্ৰিটিকেল আৰু ক্ৰুচিয়েল সমষ্টি আছিল, যিটো সমষ্টিত তেওঁ জিকি পেলাই যিমানখিনি এটা মাইলেজ পালে, হয়তো যোৰহাটত হাৰিও তেখেতে সেইখিনি মাইলেজে পালেহেঁতেন। হুৱেৰেজ তেখেতে যদি বিগত সময়ত নগাঁও সমষ্টিটোৰ পৰা জিকিলেহেঁতেন, ইমানখিনি মাইলেজ হয়তো নাপালেহেঁতেন। মই সেই কথাটো ইলেকশ্যনৰ আগতেও কৈ আছোঁ যে যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াই হাৰি পেলাইও যিখিনি মাইলেজ অসমৰ ৰাইজৰ মাজত লৈ যাব, নগাঁও সমষ্টিৰ পৰা তেখেতে জিকি পেলাইও সেই মাইলেজখিনি হয়তো লৈ যাব নোৱাৰিলেহেঁতেন। এইটো ষ্ট্ৰেটেজিকেল ভুল আছিল, অলপ
বিজেপিৰ ভুল আছিল আৰু কংগ্ৰেছে তাৰ সুবিধাটো সময়ত ল'ব পাৰিলে এতিয়া কথাটো হৈছে কি আমাৰ বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটটোত গৌৰৱ গগৈ ডাঙৰীয়া বিশেষকৈ যুৱচামৰ মাজত যিদৰে এটা চৰ্চিত নাম হৈ পৰিছে তেখেতৰ নেতৃত্বটোক আগবঢ়াই লৈ কংগ্ৰেছে অনাগত সময়ত তেওঁলোকৰ ৰাজনৈতিক কূটকৌশল কেনেদৰে ৰচনা কৰে সেইটো উল্লেখনীয় চাবলগীয়া হয় ঠিক আছে সেই উল্লেখনীয় চাবলগীয়া হয় কূটকৌশলটো তেখেতে কালিলৈ যদি এজন মানুহৰ ৰাজনৈতিক ছাষ্টেইনেবিলিটি আমি কেতিয়া পাওঁ বুলি ভাবোঁ এজন মানুহ ৰাজনৈতিকভাৱে কেতিয়া ছাষ্টেইনেবল হয় তেখেতে কেৱল ৰাজনীতি কৰিলে নহ'ব এটা তৰুণ গগৈ ডাঙৰীয়াই বিগত 3টা টাৰ্মত মুখ্যমন্ত্ৰী হৈ আছিল কিয় মুখ্যমন্ত্ৰী হৈ আছিল আমি চাব লাগিব যে কিয় তেওঁৰ বিষয়ে এণ্টি ইনকামবেঞ্চি 3টা টাৰ্মৰ পিছত আহিছিল যদিও এইটো অভিয়াছলি আহিব কিয় হ'ল কাৰণ কিয় আহিছিল তেখেতে ৰাজনীতি যদিও কৰিছিল একে সময়তে উন্নয়নমূলক কাম কৰিছিল অসমখনক যদি সেই যিটো শিফ্টত অসমখনক এটা পৰ্যায়ৰ পৰা এটা পৰ্যায়লৈ নিয়াৰ যিটো পথ সেই পথটো তৰুণ গগৈ ডাঙৰীয়াৰ ছেকেণ্ড কাৰ্যকালত খুব ক্ষিপ্ৰতাৰ আৰম্ভ হৈছিল গতিকে যাৰ ফলত মানুহে ঠিক আছে মই আহিম মই আপোনাৰ অকণমান দেৱজিৎ গোস্বামী ক'বলৈ দি লওঁ কাৰণ মই বিৰতিলৈ যাব লাগিব ব্ৰেকলৈ হয় মোক ক'বলগীয়া আছে বিষয়টো আপুনি দিব দেৱজিৎ গোস্বামী আৰম্ভণিতে আপোনাৰ বিৰতিলৈ যাব লাগিব বিৰতিলৈ যোৱাৰ পৰা আপোনাৰ পৰা মই আৰম্ভণি বক্তব্য শুনিব বিচাৰিছোঁ হয় আমি এজন মুখ্যমন্ত্ৰী আৰু এজন খুব উল্লেখনীয় এম পি বিষয়ে আমি যেতিয়া কম্পেয়াৰ কৰোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2001 চনৰ পৰা MLA হৈ আছে প্ৰথম 2টা বছৰ তেওঁ মন্ত্ৰী হ'ব পৰা নাছিলে কিন্তু তেওঁৰ সেই যিটো কোৱালিটি তেওঁ যিটো মানে গৈ পেলাই তৰুণ গগৈ কনভিন্স কৰাই পেলাই তেওঁ মন্ত্ৰী পদ ল'লে মন্ত্ৰী পদ লৈ পেলাই তেওঁ নিজৰ কৰ্মদক্ষতাৰ ওপৰত তেতিয়া প্লেনিং এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ কোনো কাম নাছিলে কিন্তু তেওঁ প্লেনিং এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটো কেনেকুৱা বনাই দিলে যে প্ৰত্যেকটো ফাইল প্লেনিঙৰ মাজেদি যাব লাগিব তাৰপিছতহে ফাইনেন্সিয়েল এপ্ৰুভেল দিব এই তেনেকুৱা ধৰণৰ এডমিনিষ্ট্ৰেটিভ যিটো ৰিফৰ্ম তেওঁ আনিলে তেতিয়া তৰুণ গগৈ ডাঙৰীয়া দেখিলে যে সাংঘাতিক এইটো এটা খুব ভাল উল্লেখনীয় পদক্ষেপ কিন্তু নবাক তাৰ আগলৈকে কোন বিভাগে কি ধৰণৰ কাম কৰি আছিলে কোনেও নাজানিছিলে এনেকুৱা ধৰণৰ তেওঁ কিছুমান কাম কৰি পেলাই তেওঁ আহিলে 2006 ইলেকশ্যনত তেওঁ গুৰি ধৰিলে তেওঁ আপোনাৰ বিৰোধী ভোট বিভাজন কৰি পেলাই কংগ্ৰেছৰ চৰকাৰ আনিলে 2011 চনত আমি সকলোৱে জানো যে তেওঁ একদম ফ্ৰণ্টৰ পৰা যুঁজি পেলাই তেওঁ চৰকাৰ এই ক্ষেত্ৰত পলিটিকেল ক্ষেত্ৰত আজিৰ তাৰিখত মই ভাবোঁ যে অসমত দ্বিতীয়জন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নাই আৰু আশা কিছুদিনলৈকে যে তেনেকুৱা পলিটিকেলিভাৱে ষ্ট্ৰং তেওঁ জানা ক্ষেত্ৰত আৰু তাতকৈ ডাঙৰ কথা হ'ল কি তেওঁ নিজে জিকাতকৈও তেওঁ বেলেগক কেনেকৈ জিকাই আনিব পাৰি এই বস্তুটোত সাংঘাতিক গুৰুত্ব দিয়ে আপুনি চাব কংগ্ৰেছৰ দিনত থাকোঁতেও তেওঁ নিজৰ সমষ্টিত ক'ৰবাত 2 দিন বা এদিনহে যায় কিন্তু তেওঁ বেলেগক কেনেকৈ জিকাই আনি পেলাই তেওঁ জানে যে মোক MLAs লাগিব আৰু মোৰ ফেভাৰৰ MLA লাগিব মই যদি সেই নীতি সেইমতে কাম কৰিব কাৰণে বেলেগক কেনেকৈ জিকাই আনিব লাগে এই কথাখিনি জানে যিটো মই গৌৰৱ গগৈ আপোনাৰ সময় পিছত আহিলে মই ক'ম সেই গৌৰৱ গগৈৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আমি আজিৰ তাৰিখতে কেইটামান আমাৰ প্ৰদ্যুম্ন দাই কোৱাৰ নিচিনাকৈ ডেফিনেটলি হি ইজ এডুকেটেড হাইলি কোৱালিফাইড তেওঁ আজি এটা ডাঙৰ এটা লিগেচি লৈ আহিছে দেউতাকৰ এই গোটেইখিনি লৈ পেলাই তেওঁ দেখি পাৰিলে আৰু ৰাহুল গান্ধীয়ে সেইটো সময়ত যিহেতু বিৰোধী তেওঁ কথাখিনি কোৱাব জানে তেওঁ ইংৰাজী আৰু হিন্দী দক্ষতা থাকে কাৰণে তেওঁ সেই প্লেটফৰ্মটো পালে আৰু বিৰোধী যিহেতু তেওঁলোকৰ কোনো লিডাৰ অফ অপজিশ্যন নাছিলে তেওঁ ডেপুটি লিডাৰ হিচাপে সেই গোটেইখিনি সুযোগ এটা ঠিক আছে আমি এইটো হয় এই যে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আমি এজন মুখ্যমন্ত্ৰী তুলনা নকৰি গৌৰৱ গগৈ কিয় কৰিছোঁ আমাৰ কথাটো আছিল যে 2026 নিৰ্বাচন আমি এতিয়া সকলোৱে কৈ আছে যে লোকসভা নিৰ্বাচন হৈ গ'ল আমি সকলোৱে প্ৰতীক্ষাত আছোঁ হয় ৰাজ্যত পঞ্চায়ত নিৰ্বাচন আছে উপ নিৰ্বাচন কিন্তু আমি সকলোৰে চৰ্চাৰ বিষয় হৈ আছে 2026 কি হ'ব গতিকে আমি কৈছিলোঁ যে 2026 মুখ্যমন্ত্ৰী তৰুণ গগৈ এই অসময়ৰ ঘোঁৰা ক'ৰবাত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে ৰখাবলৈ সক্ষম হোৱা নাই এই বিষয়ে কথা পাতি এই বিষয়ে আমি অধিক কথা পাতিম মই আব্দুল খালেকৰ ওচৰত আহিছোঁ খালেক ডাঙৰীয়া ইতিমধ্যে মই কৈছোঁ যে আপুনি এসময়ত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যথেষ্ট ঘনিষ্ঠ আপোনাৰ সম্পৰ্ক আছে আমি জানাত কিন্তু পৰৱৰ্তী সময়ছোৱাত আপোনালোকৰ সম্পৰ্কত ফাট মেলিলে হয়তো কিন্তু এতিয়া মই কথা জানিব বিচাৰিছোঁ বহুতে ক'ব বিচাৰে যে হিমন্ত বিশ্ব শৰ্মাৰ পতনৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা নিজে হ'ব পাৰে বুলি ক'ব বিচাৰে কোনোবাই ক'ব বিচাৰে যে হিমন্ত বিশ্ব শৰ্মাৰ অত্যুৎসাহ সেইটো হয়তো তেওঁলোকৰ বিপদ মাতিব পাৰে বহুতে ক'ব বিচাৰে হিমন্ত বিশ্ব শৰ্মাই ভস্মাসুৰ হ'ব পাৰে বহুতে কয় আপুনি কি ধাৰণা আপোনাৰ কি ক'ব বিচাৰিব মই আপোনাৰ প্ৰশ্নটোলৈ যাম তাৰ আগতে সাধাৰণতে মই বিশ্লেষকসকলৰ কথাত কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰোঁ কিন্তু আজি যিহেতু অন্য ৰাজনৈতিক দলৰ সদস্য নাই আৰু এক ধৰণৰ বিশ্লেষণে হৈ আছে ব্ৰজেন ডেকা ডাঙৰীয়াই ক'লে নীলা তেজৰ কথা যে গৌৰৱ গগৈ যদি তৰুণ গগৈৰ পুত্ৰ নহ'লহেঁতেন তেনেহ'লে নহ'লহেঁতেন এইটো সঁচা যে গৌৰৱ তৰুণ গগৈৰ পুত্ৰ হোৱাৰ কাৰণে প্ৰথমটো নিৰ্বাচনত টিকট পোৱা সহজ হৈছিল সেইটো অস্বীকাৰ কৰাৰ উপায় নাই কিন্তু চাব যে ৰাজনীতিত লাল বাহাদুৰ শাস্ত্ৰীৰ 2 পুত্ৰ নে 3 পুত্ৰ অনিল শাস্ত্ৰী সুনীল শাস্ত্ৰী এনেকৈ এগৰাকী বিজেপিত আছিল কংগ্ৰেছত আছিল কিন্তু ৰাজনীতিত যিসকলে বিশ্লেষণ কৰে বৰ বেছি অনিল শাস্ত্ৰী সুনীল শাস্ত্ৰীৰ নাম কিন্তু নাজানে মই বাকী বাদেই দিলোঁ মই অসমৰ ৰাজনীতিতো বহুত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ
এতিয়া গোলাপ বৰবৰাৰ পুত্ৰ যুঁজি আছে, তেওঁ কংগ্ৰেছত যুঁজিলে, এতিয়া বিজেপিত যুঁজি আছে, এতিয়াও কিন্তু সফলতা পোৱা নাই। গতিকে অকল নীলা তেজ থাকিলেই যে সফলতা পাব নিজৰ প্ৰতিভা নাথাকিলে, সেইটো কিন্তু সদায় নহয়। মই গৌৰৱক সমৰ্থন কৰিবলৈ বা মোৰ দলৰ কাৰণে কোৱা নাই, কিন্তু গৌৰৱ গগৈ নিজৰ প্ৰতিভা প্ৰৱেশ কৰোঁতে তেওঁৰ নীলা তেজৰ সুবিধা লৈছে, কিন্তু পিছত কিন্তু তেওঁৰ প্ৰতিভা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে, তেওঁৰ দক্ষতা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। আৰু মই ভাবোঁ যে অসমৰ পৰা যিসকলে দিল্লীৰ ৰাজনীতিত গৈছে, গৌৰৱ প্ৰথমজন ৰাজনীতিক যাৰ ৰাজ্য ৰাজনীতিৰ লগত সম্পৰ্ক আছে, কাৰণ কোনোদিন বিধানসভাত সোমোৱা নাই, কোনোদিন প্ৰদেশ কংগ্ৰেছত নাই, কিন্তু তেওঁ এতিয়া এনেকুৱা এটা পৰ্যায়ত পাইছে যে চিদাম্বৰমৰ লগত মানুহে তেওঁক তুলনা কৰে, অৰ্থনীতিৰ বিষয়ত যেতিয়া আলোচনা কৰে, মানুহে তেওঁক প্ৰণৱ মুখাৰ্জীৰ লগত আলোচনা কৰে, মানুহে তেওঁক যেতিয়া বিৰোধী নেতাৰ কথা হয় জৰ্জ ফাৰ্ণাণ্ডেজৰ লগত আলোচনা কৰে, সেই পৰ্যায়লৈকে কিন্তু গুচি গৈছে গৌৰৱ গগৈ ডাঙৰীয়া। আৰু যিটো হিমন্ত বিশ্ব উত্তৰণ ঘটাইছে সেইটো ক'ব খুজিছে আপুনি। যাবলৈ সক্ষম হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা সদায় অস্থিৰ প্ৰকৃতিৰ লোক, যিসকলে যদি শুদ্ধ বিশ্লেষণ কৰে, সফলতা তেওঁৰ লক্ষ্যত উপনীত হৈছে, কিন্তু তেওঁ যিকোনো বস্তু পাবলৈ ইমান বেছি উদ্বাউল হৈ থাকে যে ৰাস্তা কোন ৰাস্তাৰে যাব সেইটো কথা নাই, যেনে তেনে সেই, কিন্তু তাৰ বিপৰীতে গৌৰৱ হৈছে স্থিৰ স্থিতি। তেওঁ আদৰ্শ অটুট ৰাখি কেনেকৈ তেওঁৰ লক্ষ্যত উপনীত হ'ব পাৰে সেই লক্ষ্যৰে যায়। আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভস্মাসুৰ হ'ব নেকি, আপোনাৰ সৈতে মই সম্পূৰ্ণ একমত। কাৰণ প্ৰথম কথা, মই যিটো এসময়ত আছিলে, যিহেতু একে দলত আছিলোঁ, মন্ত্ৰী আছিলে, আৰু সঁচা কথা ক'ব গ'লে মই অস্বীকাৰ নকৰোঁ, 2012-11লৈকে মোটামুটি মই বিধায়ক থাকোঁতে অন্য বিধায়কৰ নোহোৱা বহু কাম মোৰ কৰি দিছে তেখেতে, মই অকপতে স্বীকাৰ কৰোঁ। মোৰ কলগাছিয়াৰ 200 বেডৰ চিভিল হস্পিটেল হোৱাত তেওঁ মোক বহুত সহায় কৰিছে, মই সেইবোৰ অস্বীকাৰ নকৰোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰে, যিকোনো কাম তেওঁ শুনি আধাতে তেওঁ আৰম্ভ কৰি দিয়ে ইমপ্লিমেণ্টেশ্যন। আধাতে যেতিয়া কাম ইমপ্লিমেণ্টেশ্যন কৰে কোনোবাই, তেওঁ শুনে ঠিকেই, কিন্তু এটা হাফ লিচনা। আধাতে কাম ইমপ্লিমেণ্টেশ্যন আৰম্ভ কৰিলে তেওঁৰ ভুল হোৱা স্বাভাৱিক। আৰু তেওঁ ইমান বেছি, তেওঁৰ খৰধৰটো ইমান বেছি লক্ষ্যপথত উপনীত হ'বলৈ, যাৰ কাৰণে তেওঁৰ ভুল বেছি হৈ যায়। আৰু সেই ভুল এতিয়া দেখিছোঁ যোৰহাট পৰাজয়ৰ পিছত তেওঁ ভুল অধিক হ'বলৈ লৈছে। আৰু তেওঁ ঠিক এতিয়া চাব যে নিৰ্বাচনৰ সময়ত, বিগত ৰাজনীতিত ভোট পাবলৈ বহুতে বহুত কৌশল কৰে। নিৰ্বাচনৰ সময়ত আপোনালোকে যদি মন কৰিছে, চাইছে ধিঙত, দলগাঁৱত বা কৰিমগঞ্জত মুছলমানৰ লগত নৃত্য কৰি আছে। এতিয়া আকৌ নিজৰ ৰাষ্ট্ৰীয় তেওঁৰ যিটো আকাংক্ষা, সেইটো পূৰণৰ কাৰণেই হওক, হেডলাইন পাবলৈ হওক, যিকোনো কাৰণতে হওক, এতিয়া আকৌ তেওঁ মুছলমানৰ নামত ৰাজনীতি আৰম্ভ কৰিছে। শুদ্ধ অশুদ্ধটো পিছত যাওক, কিন্তু সেই কামটো কিন্তু গৌৰৱ গগৈয়ে কেতিয়াও কৰা নাই। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁক স্মাৰ্ট বুলি সকলোৱে স্বীকাৰ কৰে, ময়ো স্বীকাৰ কৰোঁ। তেওঁ অধ্যয়ন কৰে, সেইটোকো মই স্বীকাৰ কৰোঁ। তেওঁ হেল্থ ডিপাৰ্টমেণ্টৰ যেতিয়া ইনিচিয়েলি দায়িত্ব লৈছিলে, ডাক্তৰ নোহোৱা তেওঁ হেল্থ ডিপাৰ্টমেণ্টৰ কথা একেবাৰে থ্ৰলি তেওঁ জানি লৈছিল, যিকোনো ডাক্তৰতকৈ, যিকোনো চিকিৎসকতকৈ মোটামুটি তেওঁ কম জনা নাছিল। তেওঁ প্ৰশাসনীয় দক্ষতা কুৱেশ্যন কৰিব নোৱাৰে, কিন্তু নাই, প্ৰশাসনীয় দক্ষতাক মই এইকাৰণে স্বীকাৰ নকৰোঁ, ইনিচিয়েলি আছিলে, কিন্তু পিছৰ ফালে কি হ'ল, তেওঁ ৰাজনীতিত সময় বেছি দিলে, আৰু যিটো প্ৰশাসনত সময় কম দিলে, যাৰ কাৰণে প্ৰথমবাৰৰ শিক্ষামন্ত্ৰী হিচাপে তেওঁ যিমান সফল, পিছত চাব যে এতিয়ালৈকে ভেঞ্চাৰ স্কুলসমূহ আছে, স্কুলসমূহ প্ৰভিঞ্চিয়েলাইজ কৰিব নোৱাৰিলে, টিউটৰ কৰি থৈ দিলে, গুৱাহাটী উন্নয়নত তেওঁ কেতিয়াও সফল নহ'ল। আচ্ছা, আপুনি চাব ইমান স্বাস্থ্য দপ্তৰ, প্ৰথম পিনে তেওঁ যিমান কাম কৰিলে, সোণোৱাল চৰকাৰৰ দিনত স্বাস্থ্য দপ্তৰত তেওঁ সিমান কাম কৰিব পৰা নাই। গতিকে যেতিয়া ৰাজনীতি বেছি হৈ যায়, যেতিয়া গভাৰ্নেন্সটো গৌণ হৈ পৰে, তেতিয়া মানুহৰ কামটো নহয়গৈ। তেওঁৰ ক্ষেত্ৰত সেইটোৱে হৈছে, কাৰণ তেওঁ সোণোৱাল চৰকাৰৰ দিনত মন্ত্ৰী থাকোঁতে তেওঁৰ লক্ষ্য আছিল যেনে তেনে মুখ্যমন্ত্ৰীৰ শাসনত, মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত, সেই লক্ষ্য তেওঁৰ পূৰণ হ'ল। এতিয়া যেতিয়া মুখ্যমন্ত্ৰী হ'ল, হৈ গ'ল, মুখ্যমন্ত্ৰী হোৱাৰ পিছত এতিয়া তেখেতৰ লক্ষ্য হৈছে যেনে তেনে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থকা, আৰু পাৰিলে গৈ ৰাষ্ট্ৰীয় ৰাজনীতিতো একেবাৰে শীৰ্ষ পদ দখল কৰা। বহুতে ক'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক বিচক্ষণতাৰ সন্দৰ্ভত কাৰো প্ৰশ্ন নাই। মই কি কৈছোঁ, মই একমত এই কাৰণে নহয়, বিচক্ষণতা এখন ৰাজ্যৰ যেতিয়া মুখ্যমন্ত্ৰী হয়, সেই মুখ্যমন্ত্ৰীয়ে যদি ৰাজ্যখনক আগুৱাই লৈ যাবলৈ সক্ষম হয়, ৰাজ্যখনৰ সকলো জনগণৰ মাজত সদ্ভাৱ, আজি যদি ৰাজ্যত হিন্দু মুছলমানৰ মাজত সংঘাত হয়, কেনেকৈ অসম 1 নম্বৰ ৰাজ্যত পৰিণত হ'ব মোক কওক। গতিকে বিচক্ষণ বুলি মই তেওঁক নকওঁ, কিন্তু হয়, তেওঁ যিটো বিচাৰে, তেওঁৰ গ'ল, তেওঁৰ ব্যক্তিগত যি গ'ল,
সেইটোত তেওঁ উপনীত হ'ব পাৰে ব্যক্তিগত গলত উপনীত হোৱাটো বেলেগ কথা আৰু ৰাজ্যখনক আগবঢ়াই লৈ যোৱা নেতৃত্ব দিয়াটো এটা বেলেগ কথা ঠিক আছে খালেকে কৈছে যে মানে হিমন্ত বিশ্ব শৰ্মাই মানে এই ৰাজ্যখন আগুৱাই নিয়া কামতকৈ ৰাজনীতিত বেছি ব্যস্ত হৈ থাকে চবে ব্যস্ত হৈ থাকে ৰিপুণ বৰা যেতিয়া সভাপতিৰ পৰা আঁতৰিল ৰিপুণ বৰাই কৈছিলে যে এই গোটেই সময়খিনি মই মোৰ চকীখন বচাই থাকোঁতেই পাৰ হৈ গ'ল যদি বিৰোধী দলৰ প্ৰধানজনৰে সেই অৱস্থা হয় গতিকে মুখ্যমন্ত্ৰীজনৰ ৰাজনীতি কিমান জটিল হ'ব আৰু তেওঁ ৰাজনীতিক লৈ ব্যস্ত হৈ থাকিব যে লাগিব তাত কোনো সন্দেহ নাই গতিকে 26 চনত যিটো নিৰ্বাচন হ'ব প্ৰণয় 26 চনত মই ভাবোঁ যে আমি যিকোনো ফলাফল হ'ব পাৰে আৰু খুব বিজেপিৰ কাৰণে খুব বেয়া ফলাফল হ'ব পাৰে তাৰ সম্পূৰ্ণ সম্ভাৱনা আছে সেই বীজখিনি কিন্তু অসমত আছে সেইটো কেনেকৈ ব্যৱহাৰ কৰে বিৰোধী দলে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব বিজেপিৰ 303খন চিট আছিলে 300 চিট আছিলে ইলেক্টৰেল বণ্ড ইডি CBI নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি গোটেইখিনিৰ পিছত ইলেকশ্যন কমিশ্যনটো নিজৰ হোৱাৰ পিছতো বিজেপিয়ে সেই 303ৰ 92খন আসনত হাৰিছে 92 তাৰমানে 3 ভাগৰ এভাগ চিটত হাৰিছে কিন্তু উৰিষ্যাত আৰু ক'ৰবাত তেওঁলোকে 32খন আসন বেছিকৈ পাইছে কিন্তু নিজৰ হাতত থকা 92খন আসন বিজেপিয়ে এইবাৰ হাৰিছে এইটো ইলেকশ্যনত গোটেইখিনি তেওঁলোকৰ হাতত থকাৰ পিছত সমস্ত ক্ষমতা থকাৰ হাতৰ পিছত গতিকে ভাৰতত গণতন্ত্ৰ এতিয়া মই আৰু বেছি আশাবাদী 2024 চনৰ পিছত যে ভাৰতত গণতন্ত্ৰ সম্পূৰ্ণ সুস্থ সক্ৰিয় আৰু শক্তিশালী হৈ আছে যিটো আমি যোৰহাটতো দেখিলোঁ যোৰহাটত হ'ব পাৰে এটাই অংক হ'ল যোৰহাটত অসমীয়া জাতীয়তাবাদ এইবাৰ বিজেপিৰ লগত নাথাকি কংগ্ৰেছৰ পিনে আহিলে সেইটোৱে অংক যদি অসমত অসমীয়া জাতীয়তাবাদ আৰু কংগ্ৰেছৰ সমীকৰণ হ'ব পাৰে আৰু লগতে যদি এইবাৰ কংগ্ৰেছৰ এইবাৰ সমস্ত যিটো আমি পূৰ্ববংগীয় মূলৰ মুছলমান মানুহ বুলি কওঁ সেই মানুহখিনি মোৰ মতে এইবাৰ সমস্ত কংগ্ৰেছৰ পিনে গুচি আহিলে যিটো আমি বৰপেটাত দীপবায়নে 6.5-7 লাখৰ ওচৰা-ওচৰি ভোট পাইছে যিজনৰ নাম বহুত মানে মই নাম শুনা নাছিলোঁ মই কথাটো কৈছোঁ ধুবুৰীৰতো এটা অদ্ভুত ধৰণৰ ভোট হৈছে ধুবুৰীত ৰফিকুল হুছেইনে ভাৰতৰ সভাই দ্বিতীয় নে তৃতীয় স্থানত আছে তেওঁৰ প্ৰথম ন গতিকে যদি পূৰ্ববংগীয় মূলৰ মুছলমান মানুহখিনি যিখিনি মানুহে নিজকে অলৰেডি অসমীয়া বুলি নিজকে প্ৰতিষ্ঠা কৰিছে অসমীয়া জাতীয়তা মানুহখিনি অসমৰ খিলঞ্জীয়া মানুহখিনি আৰু কংগ্ৰেছৰ শক্তিটো যদি অসমত লগ হয় তেনেহ'লে 26 চনত বিজেপিৰ প্ৰতি এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব হিমন্ত বিশ্ব শৰ্মাই ইমিডিয়েটলি এইটো শেষ হোৱাৰ পিছতে যে যেতিয়া পূৰ্ববংগীয় মূলৰ মুছলমান ভোটখিনি পাবৰ কাৰণে যথেষ্ট চেষ্টা কৰিলে 24 চনত বিজেপিয়ে বিভিন্ন মিটিঙত আমি দেখিলোঁ যিটো নাপালে ইমিডিয়েটলি এটা সম্প্ৰদায় বুলি এটা ৰাজনীতি আৰম্ভ হৈ গ'ল পূৰ্ববংগীয় মূলৰ মুছলমানখিনিক ছাইড কৰিবলৈ কাৰণ প্ৰণয় তুমি জানা যে কাশ্মীৰখন এখন ষ্টেট এখন ৰাজ্য হিচাপ যেতিয়া নহয় আজি ভাৰতৰ ভিতৰত আটাইতকৈ বেছি মুছলমান থকা ৰাজ্যখন অসম এতিয়া প্ৰায় 35% এতিয়া বিভিন্ন এটা সম্প্ৰদায়ৰ কথা কোৱা হৈছে 40% মুছলমান হৈ যোৱাৰ কথা হৈছে তাৰ মানে হিন্দু ভোটখিনি আকৌ গোট খোৱাৰ এটা চেষ্টা চলিছে আৰু এইটো 2026 চনৰ কাৰণে ঘটিছে ইমান আগত 2 বছৰ আগৰ পৰা এইকাৰণে কৈছে যে বিজেপিও ভিতৰৰ পৰা অলপমান শংকিত হৈছে সেইকাৰণে তাৰ লগতে আৰু এটা চেষ্টা থাকিব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ যে ৰাষ্ট্ৰীয় ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাক নিজকে অধিক ক্ষুদ্ৰ ৰূপত প্ৰতিষ্ঠা কৰাৰ কিবা লক্ষ্য থাকিব সেইটো মানে সেইটো কয় সেইটো মানে মই হিমন্ত বিশ্ব শৰ্মাই মানে নিজকে ৰাষ্ট্ৰীয় ৰাজনীতিলৈ নিবলৈ চেষ্টাটো নকৰিলেহে মই আচৰিত হ'ম তেওঁ কৰিবই কিন্তু আজিৰ তাৰিখত যিমান কোৱা হয় ভাৰতীয় বিজেপিৰ ৰাষ্ট্ৰীয় দলৰ ভিতৰত বা ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যিমানখিনি বুলি কোৱা হয় মই নাভাবোঁ যে তেওঁ সেইটো পৰ্যায়ৰ কিবা এটা প্ৰাপ্তি ঘটিছে আচলতে মোৰ লাগে যে এইটো বেছি পৰিমাণে অলপ মিডিয়া হাইপটো অলপ বেছি হয় ঠিক আছে মই আচলতে দুইজনৰ চৰিত্ৰৰ দুটা বিশেষ হৈছে এটা বিশেষ হৈছে এইটো বাগ্মিতা খুব ভাল কথা ক'ব পাৰে দুইজনে মই এই বিষয়ত অধিক আলোচনা মাজলৈ মই পদ্ম গোস্বামীৰ ওচৰলৈও এই প্ৰসংগ লৈ পেলাই আহিম মই অকণমান আহিছোঁ ডক্টৰ পদ্ম গোস্বামীৰ ওচৰলৈ আমি দেখিবলৈ পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজনীতিত নিজকে একছত্ৰী সম্ৰাটৰূপে তেওঁ প্ৰতিষ্ঠা কৰিব বিচাৰিছে বা তেওঁ সেইটো চেষ্টাত থাকে বা আছে তেওঁ আৰু তেওঁ এনেকুৱা এজন নেতা তেওঁৰ বিৰোধী পক্ষত তেওঁৰ যথেষ্ট প্ৰভাৱ আছে বিৰোধী পক্ষত তেওঁ আজিও এই বিষয়ত যথেষ্ট চৰ্চা হৈছে যে বিৰোধী পক্ষত তেওঁৰ সভাৰ কথা কৈছে যে বিৰোধী পক্ষত তেওঁৰ চ'ৰ্চ আছে গতিকে এই গোটেই বস্তু হিমন্ত বিশ্ব শৰ্মাৰ যিটো সপোন আছে যিটো সেই ক'ৰবাত
গৌৰৱ গগৈয়ে বিঘিনি ঘটাব পাৰে নেকি? আপোনাৰ কি ধাৰণা 26ৰ ৰাজনীতিলৈ গৈ? প্ৰণয়দা, মোৰ অথনি কোৱা কথাখিনি আধাৰ হৈছিল, তাৰ পৰাই মই আৰম্ভ কৰিছোঁ। মই অথনি এটা কথা কৈছিলোঁ যে তৰুণ গগৈ ডাঙৰীয়াই 3টাকে টাৰ্ম চিফ মিনিষ্টাৰ হৈ থাকিল। ইয়াৰ কাৰণ এটাই যে তেখেতে অকল ৰাজনীতিয়ে কৰা নাছিল, ৰাজনৈতিক কৰাৰ লগতে এজন ব্যক্তিৰ প্ৰশাসনিক দক্ষতা থাকিব লাগিব, ৰাজ্যৰ উন্নয়ন কৰিবই লাগিব। আৰু যেতিয়ালৈকে উন্নয়ন নকৰি পেলাই কেৱল মাত্ৰ ৰাজনীতি কৰিব, কোনো ব্যক্তিক সমাজখনে নাৰাখে। কেতিয়া তেওঁলোকক সদায় আমি ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটো দেখি আহিছোঁ। এতিয়া আপুনি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি মাননীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক এটা তুলনামূলক বিশ্লেষণ কৰিব বিচাৰে, তেতিয়া মই কথাটো ক'ম যে গৌৰৱ গগৈ ডাঙৰীয়াক আমি এতিয়ালৈকে এজন গুড পাৰ্লিমেণ্টেৰিয়ান হিচাপে দেখিছোঁ। তেখেতৰ মানে বাকপটুতা দেখিছোঁ সংসদত। বাকপটুতাৰ বাদে তেখেতৰ প্ৰশাসনিক দক্ষতা চোৱাৰ সৌভাগ্য আমাৰ আজিলৈকে হোৱা নাই। তেখেতে বিগত 5 বছৰ কলিয়াবৰ লোকসভা সমষ্টিত আপোনাৰ প্ৰতিনিধিত্ব কৰিছিল। 5 বছৰ নহয়, 10 বছৰ। 10 বছৰ, চৰি 10 বছৰ প্ৰতিনিধিত্ব কৰিছিল। 10 বছৰ কলিয়াবৰ লোকসভা সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ পিছত সেই কলিয়াবৰ লোকসভা সমষ্টিটোৰ ডেভেলপমেণ্টৰ কাম তেখেতে কিমানখিনি কৰিলে? চকুত পৰা উন্নয়ন আমাৰ ৰাইজে দেখিছেনে? প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে সাংসদ এজনে ডেভেলপমেণ্টৰ কাৰণে কিমান সাংসদ এজনে দায়িত্ব কিমান কৰিব পাৰে? এজন সাংসদৰ এতিয়া খালেক দাই ক'লে তেখেতৰ তেখেতে আপোনাৰ যেতিয়া বিধায়ক পৰ্যন্ত হৈ আছিল, তেখেতে তাত 200 বেডেড হস্পিটেল লৈ গৈছিল। যি কাৰণতে নহওক, এজন আপোনাৰ বিৰোধীৰ এগৰাকী মুখ্যমন্ত্ৰী থকাৰ পিছতো সেইজনৰ লগত তেখেতে আলোচনা বিলোচনা কৰি ইটছ এ ষ্ট্ৰেটেজি। তেখেতে ষ্ট্ৰেটেজিকেলি হস্পিটেল মই বিৰোধীত থাকোঁতে লোৱা নাই, যেতিয়া হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী আছিল তেতিয়াহে লৈছিল। তেতিয়াই কৈছিল। ঠিকে আছে, খালেক দা মোক কথাখিনি শেষ কৰিব দিয়ক। ঠিক আছে। এতিয়া কথাটো হৈছে কি, আপুনি যদি সেই কম্পেয়াৰিটিভ ষ্টেটমেণ্টটো চাই, আমি 2000 চনৰ পৰাই প্ৰায় তেতিয়াৰ পৰা 2001 চনৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিভিন্ন আমি কাম কাজবিলাক অসমৰ ৰাজনীতিত আমি দেখি আছোঁ। তেখেতৰ প্ৰশাসনিক দক্ষতাৰ লগত গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰশাসনিক দক্ষতা আজিৰ তাৰিখত তুলনা নহয়। কালিলৈ হ'ব পাৰে, মই নাজানো। পৰিস্থিতি অহা নাই। অসমত কেইটামান কাম আছিল, যিকেইটা কাম আপুনি জাগিৰোড পেপাৰ মিলৰ আপোনাৰ ছেটেলমেণ্ট, জাগিৰোড পেপাৰ মিলৰ ছেটেলমেণ্ট, অসমীয়া মানুহখিনিৰ কাৰণে, অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ কাৰণে ডিলিমিটেশ্যনৰ প্ৰসংগ বা এনেকুৱা ধৰণৰ কাম আছিল। মই এই কথাটো প্ৰায়ে কওঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি মুখ্যমন্ত্ৰী হৈ নাথাকে, এনেকুৱা ধৰণৰ ছেটেলমেণ্টবিলাক অসমত কোনো কাৰণতে কেতিয়াও বেলেগ কোনো দ্বিতীয় এজন ব্যক্তি নাই যিয়ে এই কামটো কৰিব পাৰিব। গতিকে সেই প্ৰশাসনিক দক্ষতাটো অসমৰ ৰাজনীতিত আজিৰ তাৰিখত মই অকল গৌৰৱ গগৈ ডাঙৰীয়া বুলি নহয়, বিজেপিৰে হওক, কংগ্ৰেছৰে হওক, অগপৰে হওক বা বেলেগ অন্যান্য দলৰে হওক, এই যিটো ষ্ট্ৰেটেজিকেল প্ৰশাসনিক এডমিনিষ্ট্ৰেটিভ কেপাচিটি বেলেগৰ আছে বুলি মই আজিৰ তাৰিখত নাভাবোঁ। কালিলৈ কোনোবা এজন ওলাব পাৰে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই ৰাজনৈতিকভাৱে 26 চনত এজন ব্যক্তিক যেতিয়া টক্কৰ দিব লাগিব, তেওঁৰ লগত যেতিয়া প্ৰতিযোগিতাত নামিব লাগিব, আমাৰ সমাজখনে গোটেইখিনি কথা আলোচনা বিলোচনা কৰি চাব যে আমি কোনটো ক্ষেত্ৰত ক'ম। আজি যে যোৰহাট সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়া জিকি আহিল, মোৰ ব্যক্তিগত বিশ্লেষণটো কি জানেনে? যোৰহাট সমষ্টিত কংগ্ৰেছৰ জয়ী হোৱা নাই, যোৰহাট সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়া জয়ী হৈছে এণ্টি বিজেপি ভোট পায়। এণ্টি বিজেপি ভোট পায়, কাৰণ তাত তপন গগৈ ডাঙৰীয়া এটা এণ্টি ইনকামবেঞ্চি সাংঘাতিক ধৰণে আছিল। এক মিনিট দিয়ক। তপন গগৈ ডাঙৰীয়াৰ লগত যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক ৰাইজে কম্পেয়াৰ কৰিছিল, দুইজন ব্যক্তিৰ লগত PR পাব্লিক ৰিলেশ্যনটোৰ ক্ষেত্ৰত সাধাৰণতে এটা আকাশ পাতাল পাৰ্থক্য ৰাইজে দেখা পাইছিল। আৰু যেতিয়া দেখা পাইছিল, সেই সময়ত সকলো ৰাইজে উঠি আহি পেলাই গৌৰৱ গগৈ ডাঙৰীয়াক ভোট দিছিল। আৰু তাৰ আগে আগে তেখেতে পাৰ্লিমেণ্টত যিকেইটা ভূমিকা ল'লে, বিশেষকৈ মণিপুৰৰ ক্ষেত্ৰত, নৰ্থ ইষ্টৰ ক্ষেত্ৰত যিটো ভূমিকা লৈছে, বিগত সময়ত আমি সাধাৰণতে অসমৰ পৰা যিমান MP গৈছে, কোনো MPয়ে তেনেকুৱা ভূমিকা লোৱা আমি দেখিবলৈ পোৱা নাছিলোঁ। কিন্তু এইটো নহয় যে তেখেতৰ কোনো বিকল্প নাই। আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যদি তেনেকুৱা এটা স্কোপ পায়, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তেখেতৰ সেই প্ৰতিভা তাক দেখাব পাৰিব। কাৰণ ইংলিছৰ প্ৰসংগটো যদি আহে, আপোনাৰ কথা আৰু মই অকণমান যোৰহাটলৈ যাব বিচাৰিছোঁ। যোৰহাটৰ আমাৰ ৰিণ্টু গোস্বামী আছে। ৰিণ্টু গোস্বামী ডাঙৰীয়া ইতিমধ্যে নিৰ্বাচনৰ পূৰ্বেই এনেকুৱা এটা প্ৰচাৰ চলিছিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী নিৰ্বাচনত যোৰহাট সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত তেওঁ প্ৰাৰ্থী হ'ব। সেইলৈ চৰ্চাও হৈছিলে। সেইবিলাকে তেওঁ পৰিকল্পনা কৰিছিল যে যোৰহাটক তেওঁ অন্যান্য ধৰণে গঢ় দিব বা যোৰহাটত তেওঁ যথেষ্ট সময় দিছিলে। কিন্তু এই গোটেই যিটো সিদ্ধান্ত হ'ল, শেহতীয়াভাৱে গৌৰৱ গগৈৰ যিটো উত্থান হ'ল, এই উত্থানে ক'ৰবাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যোৰহাটৰ পৰা পৰৱৰ্তী বিধায়ক ৰূপে যোৰহাটবাসীয়ে প্ৰত্যাখ্যান কৰিলে নেকি? এনেকুৱা ধৰণৰ সূচাই নেকি? কি ক'ব বিচাৰিব গোস্বামী? কথাটো তেনেকুৱা ধৰণৰ একেবাৰেই নহয়, কিয়নো লোকসভাৰ নিৰ্বাচনৰ যিবিলাক বিষয় থাকে, ৰাজ্যৰ নিৰ্বাচনত বিষয়সমূহ সম্পূৰ্ণৰূপে বেলেগ। গতিকে ৰাজ্যৰ নিৰ্বাচনৰ ক্ষেত্ৰত জনসাধাৰণে বিভিন্ন দিশ চাই যে ৰাজ্যখনৰ উন্নয়ন,
ৰাজ্যখনৰ সামাজিক স্থিৰতা, আমাৰ যি আনএমপ্লয়মেণ্টৰ প্ৰব্লেম আছে সেই প্ৰব্লেম কিমান দূৰ ছল্ভ হ'ল, ৰাজ্যসমূহত কংগ্ৰেছৰ দিনত এচি অফিচকে ধৰি অন্যান্য বিভাগসমূহত বিশেষকৈ তৰুণ গগৈ লাষ্ট যিটো কাৰ্যকাল আছিলে সেই কাৰ্যকালত যিবিলাক নিযুক্তিৰ প্ৰক্ৰিয়া আছিলে এই প্ৰক্ৰিয়াবিলাকত হোৱা ব্যাপক যি দুৰ্নীতি হৈছিলে আৰু পিছ দুৱাৰেদি চাকৰি লোৱাৰ যি প্ৰৱণতা হৈছিলে এই কথাবিলাকৰ বিপৰীতে কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এটা কথা আৰম্ভ কৰিছিলে, স্বচ্ছ আৰু নিকাভাৱে যাতে যোগ্যজনে চাকৰি পায় এই কথাবিলাক আৰম্ভ কৰিছিলে। তাৰপিছত বিভিন্ন সময়ত এই চৰকাৰখনে কৰা উন্নয়নমূলক কাম কাজৰ তুলনা বা বিশ্লেষণ পূৰ্বৰ চৰকাৰৰ লগত হ'ব। গতিকে মই ভাবোঁ, মই ব্যক্তিগতভাৱে যদি হিমন্ত বিশ্ব শৰ্মা যোৰহাটৰ পৰা বিধায়ক হোৱাৰ বাবে তেওঁ চেষ্টা কৰিলেহেঁতেন মই ভাল পালোহেঁতেন। এইকাৰণেই ভাল পালোহেঁতেন যদি হিমন্ত বিশ্ব শৰ্মা বিধায়ক হোৱাৰ কথা যোৰহাটৰ পৰা আছিলে তেনেহ'লে যোৰহাটৰ উন্নয়ন হ'লহেঁতেন, যোৰহাটৰ ৰাস্তা ঘাট ভাল হ'লহেঁতেন। আপুনি চাওক যোৰহাট এনে এখন ঠাই য'ত আমি 70ৰ দশকত 3টা ইনষ্টিটিউট যোৰহাটত হৈছিলে, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ, ৰিজনেল ৰিচাৰ্চ লেবৰেটৰী এণ্ড আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। পৰৱৰ্তী সময়ত ইয়াত নেশ্যনেল ফেশ্বন টেকন'লজিৰ এটা ইনষ্টিটিউট হোৱাৰ বাহিৰে একো নহ'লে। যোৰহাটলৈ আজিৰ তাৰিখত মাত্ৰ এখন বিমান আহে, অথচ অসমৰ দ্বিতীয়টো বিমান কোট হ'ল আমাৰ ৰৰৈয়া বিমান কোট। যোৰহাটৰ পৰা যিটো ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰ অতি বেয়া। মই সেইকাৰণে ভাবোঁ মুখ্যমন্ত্ৰী এজনে যদি যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে, যোৰহাটৰ যিটো ডেভেলপমেণ্ট হ'ব বা ডেভেলপমেণ্ট হোৱাৰ যিটো জনসাধাৰণে আশা কৰিব, আজি IIM হ'ল, ক'ত হ'ল? পলাশবাৰীত। আজি IIT ক'ত হ'ল? যোৰহাটত নহ'ল। আজি এইমছ ক'ত হ'ল? এই সকলোবিলাক বস্তু যদি অকল মই উজনি নামনি কৰিব খোজা নাই, কিন্তু উজনি অসমক কিয় প্ৰত্যাখ্যান কৰা হয়? ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনো অনুষ্ঠান যোৰহাটত কিয় নহয়? আমাৰ যোৰহাটৰ যিখন ছায়েন্স কলেজ আছিলে আমাৰ সময়ত সেইটো সপোন আছিলে যোৰহাটত এখন উন্নত পৰ্যায়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অনুষ্ঠান হ'ব, এই কথাবিলাক নহ'ল। গতিকে এই ক্ষোভবিলাক মানুহৰ মাজত আছে। আৰু যদি মুখ্যমন্ত্ৰী মহোদয়ে যদি মানে কেৱল গৌৰৱ গগৈ ইলেকশ্যনটোৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যদি যোৰহাটত নেখেলাৰ সিদ্ধান্ত লয় তেনেহ'লে মই ভাবোঁ এইটো মুখ্যমন্ত্ৰীৰ কাৰণে এটা ভুল সিদ্ধান্ত হ'ব। ঠিক আছে, দেৱজিৎ গোস্বামী কি ক'ব যে গৌৰৱ গগৈৰ যোৰহাট দখলে ৰাজ্যৰ ভৱিষ্যত ৰাজনীতিত কি ধৰণে প্ৰভাৱিত কৰিব পাৰে, আপোনাৰ কি ধাৰণা? হয়, এইটো ডেফিনেটলি 24ত যিটো এটা গ'ল যে গৌৰৱ গগৈ তেওঁ এটা নিজৰ মানে যিটো কয় এলিজিবিলিটিৰ ওপৰত নিজেও কেম্পেইনিং কৰে। আপুনি দেখিছে চাগে যোৰহাটত তেওঁৰ লগত ৰাণা গোস্বামী আছিলে, তেওঁৱেনো কেইদিনমান আগত গুচি গ'ল। দুদিন আগলৈকে তেওঁ শুৱে বাই বহি থকা মানস বৰা ইত্যাদি আৰম্ভ কৰি কোনো নোহোৱা হ'ল। মই নিজে যোৰহাটৰ বাসিন্দা হয়, যদিও পাৰ্মানেণ্টলি তাত নাথাকোঁ, মই ইলেকশ্যনৰ 3-4 দিন আগলৈকে তাত আছোঁ। কোনোৱে নাই, তেওঁ গোটেই ষ্ট্ৰেটেজিটো অকলে লৈছে, অকলে কেম্পেইনিং কৰিছে। যোৰহাটৰ মানুহ অকল স্বাভিমানী থকা মানুহ, যোৰহাটৰ মানুহখিনিয়ে যিহেতু তেওঁলোকে বিচাৰিছিলে যে আমাক ভালকৈ প্ৰতিনিধিত্ব কৰক, আৰু তপন গগৈ ডাঙৰীয়া মিজাৰেবলি ফেইল যিটো কোৱা হয়, সেই মিজাৰেবলি হি হেজ ফেইল্ড মিজাৰেবলি, সেইটো এটা এণ্টি ইনকামেঞ্চি আছিল প্ৰথম। আৰু গৌৰৱ গগৈ যিখিনি তেওঁলোকে মানে এজন বিৰোধী নেতা হিচাপে যিটো পাৰ্লিয়ামেণ্টত ৰোল প্লে' কৰিব লাগে খুব সুন্দৰভাৱে কৰিছিলে, আৰু তাৰ কাৰণে অসমৰ প্ৰতিচ্ছবিটো খুব ওপৰত গৈছিলে, অসমক চবেই জনা হৈছিলে, খুব এজন দক্ষ লিডাৰ এজন পাইছিলে, সেইকাৰণে মানুহে ভাল পাইছিলে। আৰু আমাৰ অসমৰ এতিয়া চাওক ছ'চিয়েল মিডিয়া যুগত যিবিলাক য়ংষ্টাৰ্ছ হয় তেওঁলোকে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে, তেওঁলোকে চবেই ভাল পাইছিলে যে গৌৰৱ গগৈ আমাৰ অসমৰ ল'ৰা এজন গৈ পেলাই দিল্লীত ইমান ধুনীয়াকৈ ইংৰাজী বা হিন্দীত সলসলীয়াকৈ কথাবিলাক উপস্থাপন কৰিছে মণিপুৰৰ পৰা আৰম্ভ কৰি। ডেফিনেটলি গৌৰৱ গগৈ এটা ভৱিষ্যত আছে, কিন্তু ৰাজনীতি ষ্টেট ৰাজনীতিটো বহুত বেলেগ কথা। গৌৰৱ গগৈ 4-5 কোটি টকা বছৰটোত খৰচ কৰি আছে, তাকো থ্ৰু DC। নিজে আজিলৈকে এটা ফাইল চুবলগীয়া সৌভাগ্য হোৱা নাই, কিয় কি তেওঁ যিহেতু MP হৈ আছে আৰু সদায় বিৰোধী হৈ আছে। সেইকাৰণে আৰু সেই ক্ষেত্ৰত যেতিয়া এখন ৰাজ্য চলাবলগীয়া হ'ব পাৰে য'ত 1.5-2 লাখ কোটিৰ পৰা আৰম্ভ কৰি ডেইলি বিভিন্ন সমস্যাৰে জৰ্জৰিত এখন অসম, সেইকাৰণে মই এই দুটা কম্পেৰিজনত মই কেতিয়াও নাহোঁ, আজিও নাহোঁ আৰু 10 বছৰ পিছতো নাহোঁ। কিয় কি হিমন্ত বিশ্ব শৰ্মাই আজি 96ৰ পৰা পলিটিকেল ছিষ্টেমটোত আছে, 21 চনৰ পৰা তেওঁ অৱধাৰিতভাৱে মন্ত্ৰী বিধায়ক হৈ আছে, মুখ্যমন্ত্ৰী হৈছে, আৰু এতিয়া ৰাষ্ট্ৰৰ ৰাজনীতিটো তেওঁ কাম কৰিবৰ কাৰণে আগবাঢ়িছে। সেইকাৰণে এই দুটা কম্পেৰিজন কেতিয়াও নহয় আজিৰ তাৰিখত মই ভাবোঁ। কিন্তু এটা কথা হ'ল 24ৰ পিছত আমি দেখিছোঁ যে অসমৰ প্ৰায় 38% মানুহৰ ভোট
মানে ইউডিএফৰ যিহেতু এটা প্ৰায় মৃতপ্ৰায় অৱস্থালৈকে গ'ল সেইকাৰণে 2026ত আমি দেখিছোঁ যে এই যদি 38% ভোট যদি যাবলগীয়া হয় প্ৰায় 36ৰ পৰা 40টা ছিটত কংগ্ৰেছৰ এটা এডেড এডভান্টেজ থাকিব আৰু আপাৰ আছামত যিহেতু আমাৰ দাদাই ক'লে যে তাত আমাৰ যিটো জাতীয়তাবাদী আছিল জাতীয়তাবাদী আমাৰ যিটো চৰিত্ৰ অসমীয়া মানুহৰখিনি এইখিনি কি হৈ গ'ল বিজেপি তাৰ যিখিনি লিডাৰ্ছ হয় এই লিডাৰ্ছবিলাকৰ পাৰফৰ্মেঞ্চ একেবাৰে বেয়া আপুনি কল্পনা কৰিব নোৱাৰাকৈ বেয়া এই বস্তুবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাব লাগিব বা বিজেপি মানুহখিনি চাব লাগিব ইমান বেছি বেয়া ইমান বেছি দুৰ্নীতি কৰাপশ্যন তাৰ মানে জিলা পৰ্যায়ৰ লিডাৰে কওক আপুনি MP MLA বিলাকক কওক প্ৰচাৰভাৱে তেওঁলোকৰ মানে অদ্ভুতভাৱে তেওঁলোকৰ সম্পত্তিবিলাক হৈছে আপুনি এটা এনালাইচিছ কৰিলে আপুনি গম পাব এইবিলাকেই হৈছে ইয়াত এতিয়া মুখ্যমন্ত্ৰীয়ে যিমানেই কষ্ট কৰক যিয়ে কাম কৰক কিন্তু লোকেল লিডাৰ্ছ নাই আজি আপোনাক মই কৈছোঁ এটা কথা আপুনি আপাৰ আছামত মুখ্যমন্ত্ৰীয়ে যদি কেম্পেইন কৰিব নাযায় আপুনি কেইজনমান 10,000 তাত মানুহ গোটাই দিয়ক অমিত শ্বাহৰ মিটিং তিনিচুকীয়াত হৈছিলে মই নিজে ডিব্ৰুগড়ত আছোঁ সেইদিনা প্ৰত্যেকজন মানুহ এইটো কাৰণত গৈছে কি অমিত শ্বাহৰ কাৰণে নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাবৰ কাৰণেহে গৈছে তাত কোনো অমিত শ্বাহক চাব অহা নাই আজিৰ তাৰিখত আপুনি যোৰহাটত মিটিং কৰক লোকেল MLA কক ইয়াৰ পৰা বিজেপি সভাপতি পদক 5,000 মানুহ আপুনি যোৰহাটত গোটাব নোৱাৰে যোৰহাট বা আপাৰ আছামৰ এটা আপাৰ আছামৰ মানুহৰ এটা স্বাভিমান আছে আৰু কোনো দৰকাৰ পৰা নাই নিজে কষ্ট কৰে নিজে কাম কৰে বুদ্ধি আছে তেওঁলোকে চাকৰি বিভিন্ন ধৰণে কৰিব পাৰে ঠিক আছে কৈছে আমি এই বিষয়ে অধিক আলোচনাৰ মাজলৈ আহিম আমি উজনিত দেখিবলৈ পাইছোঁ এইবাৰ যে 42টা সমষ্টিৰ কথা কৈ আছিল তাৰে 10টাত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে আৰু 15টাত কংগ্ৰেছৰ পূৰ্বতকৈ বহুত ভাল হৈছে গতিকে যদি এই ধাৰাটো তেওঁলোকে অক্ষুণ্ণ ৰাখিব পাৰে নিঃসন্দেহে তেওঁলোকে হয়তো এটা প্ৰত্যাহ্বান জনাব পাৰে বিজেপি বা NDA চৰকাৰ অকণমান আব্দুল খালেকৰ ওচৰলৈ আহিছোঁ ৰাজনীতি সাধাৰণতে এইটো কথা অত্যন্ত প্ৰয়োজন চতুৰালি লাগে ৰাজনীতি যেতিয়া কৰিবলৈ হয় চতুৰ হ'ব লাগিব আপুনি সেইটো মানে বিশেষকৈ ভাৰতীয় ৰাজনীতিত আপুনি যিমান যি নকওক বিশ্বখণ্ডা থাকক নহয় কিন্তু চতুৰ হ'ব লাগিব গতিকে চতুৰ ৰাজনীতিবিদ হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ এটা নাম আছে গতিকে এই চতুৰালিতে ৰাজনীতিৰ চাতুৰ্যত ক'ৰবাত আপোনালোকৰ দল ফুৰি যাব পাৰে নেকি বা গৌৰৱ গগৈৰ ৰাজনীতি ফুৰি যাব পাৰে নেকি হিমন্ত বিশ্ব শৰ্মা চতুৰ এই কথাত মই দ্বিমত হ'ব নোৱাৰোঁ কিন্তু বাংলাদেশৰ কথা আছে অতি চালাকেৰ গলায় দৰি যদি অতি চতুৰ হৈ যায় তাৰ ডিঙিত ৰছী লাগি যায় আৰু হিমন্ত বিশ্ব শৰ্মা যে চতুৰ সেই কথা অসমৰ মানুহে গম পাই গৈছে হিমন্ত বিশ্ব শৰ্মা মানে মই প্ৰথমে কথা এইবিলাক মই ৰিপিট কৰিব নোখোজোঁ ঠিক আছে কিন্তু দুৰ্নীতি তেওঁৰ চৰকাৰ তেওঁৰ পৰিয়াল দুৰ্নীতি এটা ডাঙৰ অস্ত্ৰ কাৰণ মানুহৰ মন মগজুত সোমাই গৈছে যে মুখ্যমন্ত্ৰী দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীৰ চৰকাৰ দুৰ্নীতিপৰা কিন্তু নিৰ্বাচন জিকি আছে আপোনাৰ প্ৰত্যেকটা নিৰ্বাচনত তেওঁলোক জিকি আছে এটা নিৰ্বাচন ইমানখিনি কথা আহিছে ইমান কিন্তু তাৰপিছতো ৰাইজে কিন্তু 2019ত কোনো ভবা নাছিলে যে নৰেন্দ্ৰ মোদীৰ আসনৰ সংখ্যা 240লৈকে হ্ৰাস পাব 2019ত কিন্তু কোনো ভবা নাছিল 19 বাদ দিয়ক 2023তো ভবা নাছিল কিন্তু সেইটো হৈ গ'ল ঠিক আছে আজি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটে এনেদৰে সলনি হৈছে আন বাদ দিয়ক স্বয়ং মুখ্যমন্ত্ৰীয়ে ভোট গণনাৰ পিছত লোকসভাৰ ভোট গণনাৰ পিছত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব লগা হৈছে যে যোৰহাটত তেখেতে নিৰ্বাচন নেখেলে ব্যাখ্যা দিছে আপুনি টিভি খুলি চাওক তেখেতে ব্যাখ্যা দিছে যে যোৰহাটত যদি মই খেলোঁ মই তাত বহুত সময় দিব লাগিব দলে মোক ইমান সময় যোৰহাটত আবদ্ধ কৰি ৰাখিবলৈ নাই কাৰণ মুখ্যমন্ত্ৰী নিশ্চিত হৈ গৈছে যোৰহাটত যদি বিধানসভাত গৌৰৱ গগৈ প্ৰতিদ্বন্দ্বিতা কৰে গৌৰৱ গগৈৰ লগত মুখ্যমন্ত্ৰী পৰাজিত হ'ব ঠিক আছে মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰি লৈছে আৰু যিজনে ভয় খায় ভয় খোৱা মানুহ কেতিয়াও জিকিব নোৱাৰে গতিকে অসমৰ বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী ঠিক আছে ভয় সোমাই গৈছে তেওঁ জিকিব নোৱাৰে ৰ'ব সময় প্ৰশাসনিক দক্ষতাৰ কথা কৈছে সদায় প্ৰশাসনিক দক্ষতা চাই ভোট নহয় গৌৰৱ গগৈ হয় তেওঁ মন্ত্ৰী হোৱা নাই হয়তো যদি এতিয়া চৰকাৰ কেন্দ্ৰ চৰকাৰখনৰ পতন হয় তেওঁ মন্ত্ৰী হৈ যাব কেন্দ্ৰ চৰকাৰখনৰ যদি পতন হয় তেওঁ মন্ত্ৰী হৈ যাব কিন্তু সাংসদেও মই জাষ্ট জনাৰ সুবিধাৰ কাৰণে কৈছোঁ সাংসদৰ তাতো কিছু ফাইল আছে আহে কাৰণ মই নিজে সাংসদ আছিলোঁ যিটো ডিষ্ট্ৰিক্ট মনিটৰিং কমিটি থাকে তাৰ চেয়াৰমেন সাংসদ খালিক মই ৰখাব লাগিব ইলেক্ট্ৰিচিটি কমিটি সাংসদ প্লিজ আৰু মিজোৰামত লাল ডুমহ জোৰাম থাংগাৰ দৰে অভিজ্ঞ প্ৰশাসকক হৰুৱাই দিছে লাল ডুমহ যাৰ ৰাজনৈতিক অভিজ্ঞতা বিশেষ নাছিলে বহু ৰাজ্যত ভাৰতৰ বহু ৰাজ্যত এনেকুৱা হৈছে গতিকে গৌৰৱ গগৈৰ যি ক্ৰেডিবিলিটি গৌৰৱ গগৈক অসমৰ মানুহে ক্ৰেডিবল লিডাৰ হিচাপে ভাবিবলৈ আৰম্ভ কৰিছে আৰু ক্ৰেডিবিলিটিৰ প্ৰশ্নত হিমন্ত বিশ্ব শৰ্মা হাৰি যাব ঠিক আছে গতিকে আমাৰ পাৰ্টিৰ মই শেষত এই কথা সুধি বুজিছোঁ এই কথা যে গৌৰৱ গগৈ আমি কংগ্ৰেছৰ এনেকুৱা কোনো বিকল্প নেতা আছে যাৰ নেতৃত্বত কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিক প্ৰত্যাহ্বান জনাব পাৰে গৌৰৱ গগৈৰ বাহিৰে গতিকে গৌৰৱ গগৈৰ নেতৃত্বত হয়তো আগবাঢ়িব লগা হ'ব পাৰে নেকি কি ভাবে
যোৰহাটত জিকাৰ পিছত গৌৰৱ গগৈ নিজৰ কাৰণে সেনেকুৱা এটা অৱস্থানত লৈ আনিছে নিজকে কিন্তু প্ৰশ্নটো হ'ল প্ৰণয় যে কংগ্ৰেছ দলটো আমিতো দেখি আহিছোঁ কংগ্ৰেছ দল হ'ল বহুকেইটা লবিৰ এটা কংগ্লমাৰেট এটা সমষ্টি ইমান সোপা লবি কেন্দ্ৰিক দল আছে উপদল আছে তাৰ মাজত আজি কিন্তু মাত্ৰ 2 বছৰে সময় আছে তেওঁলোকে এতিয়াৰ পৰা প্ৰক্ষেপ কৰিব নেকি তেওঁলোকে এতিয়াই প্ৰক্ষেপ কৰিব নেকি যে 2026 চনত গৌৰৱ গগৈ নেতৃত্বত আমি নিৰ্বাচন খেলিম আৰু যদি জয় হওঁ তেনেহ'লে আমি গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পাতিম এই কথাটো কংগ্ৰেছে এতিয়াই ক'বনে আৰু সেই কথাটো যদি কয় তাৰপিছত তেনেহ'লে তেওঁলোকৰ বহুত ৰাস্তা বন্ধও হৈ যাব পাৰে নেকি ঠিক আছে সেই কথাটো আহিব মই শেষত ডক্টৰ গোস্বামী চাওক প্ৰথম মানে আজি গোটেই আলোচনাটোৰ মুখত কথাটো হ'ল যে গৌৰৱ গগৈ নিশ্চিতভাৱে অসমৰ ৰাজনীতিৰ এক ভৱিষ্যত এক ফেচ হোৱাৰ সম্ভাৱনা আছে নিশ্চিতভাৱে তেখেতৰ ভৱিষ্যত এক ফেচ হোৱাৰ সম্ভাৱনা আছে কিন্তু তাৰ লগতে তেখেতৰ কৰণীয় বহুতখিনি আছে এতিয়া আটাইতকৈ মানুহৰ দৃষ্টি নিবদ্ধ হ'ব যিহেতু অকণমান আগতে ৰিণ্টু গোস্বামী ডাঙৰীয়াই ক'লে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৰহাটৰ পৰা খেলিম বুলি কৈছিল তাৰপিছত নেখেলে এট দ্য ছেইম টাইম তেখেতে সাংসদ হিচাপে যদি যোৰহাট লোকসভা সমষ্টিটোৰ উল্লেখযোগ্য কাম কিমান কৰিব কিমান কৰিছে মানুহৰ দৃষ্টি নিবদ্ধ থাকিব কাৰণ তেওঁ যদি অকল ৰাজনীতিতে ব্যস্ত হৈ থাকে মানে অপজিশ্যনৰ ডেপুটি লিডাৰ হিচাপে থাকে তেতিয়াও নহ'ব তেখেতে নিশ্চিতভাৱে কাম কৰিব লাগিব কাম কৰিব লাগিব আৰু সেই কামেই নহয় বিভিন্ন বলিষ্ঠ আৰু কংগ্ৰেছেও তেখেতৰ নেতৃত্বটোক পুৰা গ্ৰহণ কৰি গোটেই দলটোক আগুৱাই লৈ যোৱাৰ এটা পৰিকল্পনা কৰিব লাগিব ৰিণ্টু গোস্বামী শেষত কি ক'ব শেষত মই এটাই ক'ম যে নিশ্চিতভাৱে গৌৰৱ গগৈ ইজ দ্য ফেচ অফ দ্য কংগ্ৰেছৰ ফেচ যদি কওঁ আমি গৌৰৱ গগৈৰ কথাই ক'ব লাগিব আৰু গৌৰৱ গগৈক যদি কংগ্ৰেছে নেতৃত্ব দিয়ে নিশ্চিতভাৱে বিজেপি আগন্তুক 2026 নিৰ্বাচনত এক প্ৰবল প্ৰত্যাহ্বানৰ কিন্তু সন্মুখীন হ'ব হয় বিৰোধী সাংসদ হিচাপে তেওঁ উপস্থাপন কৰি থাকিব কথাখিনি আৰু যিহেতু তেওঁ আমাৰ ষ্টেটত নাই তো তেওঁ সেনেকুৱা ধৰণৰ কামো নোৱাৰে কাম কৰাৰ কাৰণে ভুল হোৱাৰ চান্সেছো নাথাকে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি এতিয়া দেখিছোঁ যে যিহেতু কাম কৰে ভুল হোৱাৰ চান্সেছ বেছি থাকিব আৰু সেইটো সুবিধা বিৰোধীয়ে সদায় ল'ব আৰু গৌৰৱ গগৈ ডেফিনেটলি এটা চেলেঞ্জিং হ'ব আপাৰ আছামত ঠিক আছে আমি কথা পাতিলে আচলতে আমাৰ এই মূল আলোচনাৰ বিষয়বস্তু হৈছে 26 যদি নিৰ্বাচন হ'বলৈ গৈছে এই নিৰ্বাচনটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বনাম সাংসদ গৌৰৱ গগৈ হ'ব নেকি আমি এইটোলৈ কথা পাতি আছিলোঁ আৰু অসমৰ ৰাইজে নিশ্চয় সিদ্ধান্ত ল'ব যোৰহাটৰ ৰাইজে সিদ্ধান্ত ল'ব অসমৰ ৰাইজে কি সিদ্ধান্ত লয় সেয়া নিশ্চয় লক্ষণীয় হ'ব আগন্তুক দিনত কংগ্ৰেছে গৌৰৱ গগৈৰ নেতৃত্বক দিয়ে নিদিয়ে তেওঁক নেতৃত্ব ল'বলৈ দিয়ে সেয়াও নিশ্চয় লক্ষণীয় হ'ব দিনক আজিৰ আলোচনা অংশ ল'লে মই তাৰ কাৰণে আব্দুল খালেক দেৱজিৎ গোস্বামী ব্ৰজেন ডেকা ডক্টৰ গোস্বামী আৰু লগতে ৰিণ্টু গোস্বামী আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি এই বিশেষ অনুষ্ঠানৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ